নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথম খবৰ 24x7 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে স্বাগতম জনাইছোঁ আমাৰ বিশেষ অনুষ্ঠান ডক্টৰ চন কললৈ ষ্টুডিঅ'ত মই জিতেন আৰু সকলোৱে জ্ঞাত যে সপ্তাহটোৰ বুধবাৰ আৰু শুকুৰবাৰে আমি এগৰাকী বিশেষজ্ঞ চিকিৎসক দুপৰীয়া 2 বজাৰ লগে লগে আপোনালোকৰ মাজলৈ লৈ আহোঁ আমাক স্বাস্থ্যজনিত সমস্যাসমূহৰ সমাধান দিবৰ বাবে আৰু আজিও ব্যতিক্ৰম নহয় আজি আমাৰ সৈতে এগৰাকী বিশেষজ্ঞ চিকিৎসক উপস্থিত আছে আমি পৰিচয় কৰাই দিম কিন্তু এই মুহূৰ্ততে জনাই দিছোঁ যে আমাৰ যি পৰিৱৰ্তনশীল যি পৰিৱৰ্তিত জীৱনশৈলী এই জীৱনশৈলীত আমি আগবাঢ়ি যাওঁতে কেতিয়াবা থমকি ৰ'বলগীয়া হয় বিভিন্ন শাৰীৰিক সমস্যাৰ বাবে আৰু এইসমূহ সমস্যাৰ ওপৰতে আমি আজি আলোকপাত কৰিম আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে জ্যেষ্ঠ নিউৰো ফিজিঅ'থেৰাপিষ্ট ডক্টৰ আব্দুল সত্তাৰ ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ ধন্যবাদ হয় আৰু আজি আমি কথা পাতিম বিভিন্ন বিষৰ সমস্যাৰ সম্পৰ্কে কঁকালৰ বিষ বা হেড পেইন বিভিন্ন ধৰণৰ ইনজুৰি হ'লে যি আমাৰ শৰীৰৰ বিভিন্ন স্থানত বিষ হয় সেই বিষসমূহৰ পৰা কেনেধৰণে উপশম পাব পাৰি আৰু আব্দুল সত্তাৰ ডাঙৰীয়াৰ এখন নিজা ক্লিনিক আছে য'ত তেওঁলোকে চিকিৎসা কৰি আহিছে ফিজিঅ'থেৰাপিষ্ট কেনেকুৱা পেচেণ্ট আহে আমি সেই বিষয়ে অলপ কিছু আগতে জানি লওঁ কিন্তু এই মুহূৰ্তত জনাইছোঁ দৰ্শকসকলৰ বাবে যিহেতু আমি বৰ্তমান পোনপটীয়া সম্প্ৰচাৰত আছোঁ আৰু আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি হাজু হৈ আছোঁ গতিকে পলম নকৰিব আমালৈ ফোন কৰক আমাৰ ফোন নম্বৰটো হৈছে 0361246670 এই নম্বৰত ফোন কৰি আমাৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব ছাৰৰ সৈতে আপোনালোকে পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব আহক আমি অনুষ্ঠানৰ মাজলৈ গৈছোঁ ছাৰ আপোনাক পুনৰবাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আমি বিভিন্ন বিষয়ৰ ওপৰত কথা পাতিম কিন্তু আপোনাৰ যিহেতু এটা ৰিহেব চেণ্টাৰ আছে সেই চেণ্টাৰটোলৈ কেনেকুৱা বৰ্তমান সময়ত পেচেণ্ট আহে কঁকালৰ বিষ ডিঙিৰ বিষ বা কেনেকুৱা বিষৰ সমস্যালৈ মানুহ আহে সেই বিষয়ে অকণমান জানি লওঁ আপোনাৰ পৰা হয় আচলতে আমাৰ যিটো চেণ্টাৰ সেই চেণ্টাৰটোৰ নাম হ'ল শুশ্ৰূষা নিউৰো ৰিহেব চেণ্টাৰ এইটো অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এটা বৃহৎ চেণ্টাৰ ফিজিঅ'থেৰাপিৰ ক্ষেত্ৰত যিয়ে ৰাইজক আজি 4 বছৰৰ পৰা ফিজিঅ'থেৰাপি চিকিৎসাৰ ইয়াৰ পৰা কেনেকৈ ৰাইজে ফল লাভ কৰিব পাৰে তাৰ ওপৰত বিভিন্ন দিহা পৰামৰ্শ দি আছে লগতে চিকিৎসা আগবঢ়াই আছে ইয়াত আমাৰ এৰাউণ্ড 14 ফিজিঅ'থেৰাপিষ্ট আছে অকুপেশ্যন থেৰাপিষ্ট আছে স্পীচ থেৰাপিষ্ট আছে যিয়ে কাম কৰি আছে আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক সেৱা আগবঢ়াবৰ কাৰণে এতিয়া কথাটো হ'ল কি আমাৰ ওচৰত কেনেকুৱা পেচেণ্ট আহে কেনেকুৱা পেচেণ্ট বুলি ক'বলৈ গ'লে প্ৰথমে এক নম্বৰতে আহে পেৰালাইচিছ পেচেণ্ট পেৰালাইচিছ মানে বিভিন্ন ধৰণৰ পেৰালাইচিছ হ'ব পাৰে বহুত মানুহৰ যেনেকৈ ষ্ট্ৰোক হোৱাৰ পিছত কিছুমান মানুহৰ পেৰালাইচিছ হোৱা দেখা যায় কিছুমানৰ ধৰক বাইক চলোৱাৰ পিছত আঘাত পালে ৰাজহাড়ত আঘাত পালে স্পাইনেল কৰ্ড ইঞ্জুৰি বুলি কওঁ স্পাইনেল কৰ্ড ইঞ্জুৰি হোৱাৰ ফলত কিছুমান আঘাত হয় সেই আঘাতৰ ফলত কিছুমান ব্যক্তি চিৰজীৱনৰ কাৰণে ঘূণীয়া হ'বলগীয়া হৈ যায় তেওঁলোকে হুইল চেয়াৰ নোহোৱাকৈ চলিব নোৱাৰা হয় চ' তেনেকুৱা ধৰণৰ ৰোগী আমাৰ ওচৰত আহে কিছুমান এনেকুৱা নিউৰলজিকেল কণ্ডিশ্যন আছে যেনেকৈ GBS বুলি আমি ক'ব পাৰোঁ গুইলেন-বাৰ্গ চিণ্ড্ৰম চ' তাৰ ফলতো কিছুমান মানুহে জীৱনৰ কাৰণে খোজকাঢ়িব নোৱাৰা হৈ যায় কথা ক'ব নোৱাৰা হৈ যায় চলা ফুৰা কৰিব নোৱাৰা হৈ যায় সেই ধৰণৰ ৰোগীবিলাক আমাৰ ওচৰত বেছিকৈ আহে যিয়ে ফিজিঅ'থেৰাপি চিকিৎসাৰ কাৰণে আগ্ৰহী আৰু ফিজিঅ'থেৰাপি চিকিৎসা খুব সহজতে এটা ঠাইতে এটা চেণ্টাৰতে গোটেইখিনি সুবিধা লাভ কৰিব পাৰে সেইবোৰ তেনেকুৱা ধৰণৰ মেক্সিমাম পেচেণ্ট আমাৰ ওচৰত আহে লগতে বিষজনিত সমস্যালৈও বহুত ৰোগী আহে কিন্তু বিষতকৈ আমাৰ পেৰালাইচিছ নিশ্চয় আমি কথা পাতিম কেনেকুৱা বিষৰ পেচেণ্ট আহে কিন্তু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' মই ডিব্ৰুগড়ৰ পৰা কৈছোঁ ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ জনাব আপুনি কি জানিব বিচাৰিছে ছাৰ মোৰ আজি অলপ দিনৰ পৰা মোৰ কমৰটো খুব বিষ আছিলে হেল্ল' শুনি আছোঁ ডাঙৰীয়া আপুনি কৈ যাব ছাৰ মোৰ এই কমৰটো হুক লগা যেন লাগিছিলে তাৰপৰা মই ডক্টৰ দেখাইছোঁ আজি এসপ্তাহমান হৈছে তাৰপিছত মোক বেজী দিলে 6টা বেজী দিয়াৰ পিছত আপোনাৰ এতিয়া বিষটো কমৰত নাই মোৰ ভৰি এখনলৈ নামি আহিলে আৰু মই উঠিব নোৱাৰা অৱস্থা হৈছোঁ আৰু খোজকাঢ়িবলৈ সমস্যা হৈ গৈছে বয়সটো কিমান ডাঙৰীয়া হয় বয়সটো কিমান ছাৰ মোৰ বয়স হয় 43 ইয়াৰ্ছ আপোনাৰ যে কঁকালৰ বিষটো হ'ল আপুনি ক'ৰবাত এক্সিডেণ্ট হৈছিল ক'ৰবাত দুখ পাইছিল কিবা তেনেকুৱা নহয় মই ঘৰৰ মুখতে মোৰ লগৰ এজনে গছ কাটি আছিলে তাৰমানে সেই গছজোপা ধৰোঁতে মোৰ কঁকালত অকণমান জখম হৈছিলে আজি 10-15 দিন মানে হৈছে ধৰক লেফ্ট নে ৰাইট ভৰি আপোনাৰ যিটো ভৰিলৈ এতিয়া বিষটো নামি গৈছে ৰাইট ভৰিখনলৈ নে লেফ্ট ভৰিখনলৈ লেফ্টত ভৰিখনলৈ অ'কে কিমান দিন হৈছে 10 দিন মানৰ আগতে কণ্ডিশ্যনটো হৈছিলে আৰু
আচ্ছা দাদা কি নাম ক'লে তেখেতৰ নামটো তেখেতে নামটো জনোৱা নাই ডিব্ৰুগড়ৰ পৰা কৈছে ডিব্ৰুগড়ৰ পৰা কৈছে আচ্ছা মই ভাবিছোঁ আপোনাৰ খুব সম্ভৱ স্লিপ ডিস্ক হৈছে আপোনাৰ যিটো প্ৰব্লেম আপুনি ক'লে যে আপোনাৰ কঁকালৰ বিষ আছিল বিষটো এতিয়া আপোনাৰ ভৰিলৈকে গৈছে কিন্তু আপোনাৰ ডক্টৰে কিবা ইনজেকশ্যন দিছে আৰু মেডিচিন দিছে সেইখিনি খোৱাৰ পিছত আপুনি আপোনাৰ কঁকালৰ বিষটো আপুনি ভাল পাইছে কিন্তু আপোনাৰ ভৰিত বিষটো আছে চ' খুব সম্ভৱ আপোনাৰ কঁকালৰ পৰা যিটো নাৰ্ভ আমাৰ ভৰিলৈকে আহে কঁকালৰ কোনোবা এটা ঠাইত সেই নাৰ্ভটো আপোনাৰ চেপা খাই আছে সেই চেপা খোৱাৰ কাৰণে তেখেতৰ ষ্টিল ভৰিটো বিষাই আছে চ' প্ৰথমে চেপা খোৱাৰ কাৰণে হয়তো অকণ কঁকালত স্পাজম আছিল সেইটো কাৰণে বিষটো বেছি ধৰি আছিলে চ' মেডিচিন আৰু ইনজেকশ্যন খোৱাৰ পিছত তেখেতে সেইটো আৰাম পালে বাট প্ৰব্লেমটোতো তেখেতৰ আছেই সেই প্ৰব্লেমটো আছেই কাৰণে তেখেতে ভৰিত এতিয়াও অসুবিধা ফিল কৰি আছে চ' মোৰ বোধেৰে আপুনি ইমিডিয়েট এখন MRI কৰক যিটো MRI কৰিলে আমি গম পাওঁ আপোনাৰ নাৰ্ভটো কিমান চেপা খাই আছে কঁকালত আৰু তাৰ অনুপাতে আপুনি সেই MRI এখন লৈ আপুনি এজন ফিজিঅ'থেৰাপিষ্ট যেহেতু আপুনি ডক্টৰক দেখুৱালে এতিয়া আৰু আপোনাক ডক্টৰৰ লগত কনচাল্ট নকৰিলেও আপোনাৰ কোনো কথা নাই কাৰণ যিখিনি মেডিচিন বা ইনজেকশ্যন দিব লগা আছিল আপোনাক ডক্টৰ ছাৰে অলৰেডি দিলে চ' এতিয়া কথাটো হ'ল কি আপোনাৰ ভৰিখন নৰ্মেল পজিশ্যনত এটা আনিব লাগিব কিন্তু নৰ্মেল পজিশ্যন আনিবৰ কাৰণে আমাক MRI এখন লাগিব কাৰণ MRI এখন চালেহে আমি গম পাম যে আপোনাৰ চেপা খাই থকাটো কিমান বেছি 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী 4 ডিগ্ৰী কোনটো ষ্টেজত আছে চ' সেইটোৰ ওপৰত ডিপেণ্ড কৰি এজন ফিজিঅ'থেৰাপিষ্টৰ কাৰণে সহজ হ'ব আপোনাৰ সেই চেপা খোৱাটো ৰিলিজ কৰিবৰ কাৰণে হয় খুব ধুনীয়াকে ছাৰে বুজাই দিলে ডাঙৰীয়া আপুনি যদি শুনি আছে গম পাইছে যিহেতু আপোনাৰ কঁকাল বিষ হৈছিলে তাৰ পিছতে কঁকাল বিষ আপোনাৰ কিছু উপশম হোৱাৰ পিছতে আপোনাৰ ভৰি লোৱা সেই বিষটো নামি আহিছে কঁকালৰ বিষ উপশম হোৱাৰ সমান্তৰালকৈ ভৰিলে যিহেতু বিষটো নামি আহিছে নিশ্চিতভাৱে ক'ৰবাত হয়তো চেপা খাই আছে আপোনাৰ নাৰ্ভ তেনেহ'লে আপুনি এখন MRI কৰিব লাগিব ছাৰে ইতিমধ্যে কৈছে আৰু MRI এখন কৰিলেই নিশ্চিতভাৱে গম পোৱা যাব যে আপোনাৰ নাৰ্ভডাল ক'ত চেপা খাই আছে কিমান পৰ্যায়লৈকে চেপা খাইছে কাৰণ কেইবাটাও ষ্টেজ থাকে আৰু সেই ষ্টেজটো কোনটো ষ্টেজত আপোনাৰ নাৰ্ভডাল আছে সেইখিনি বিশ্লেষণ কৰি তেওঁলোকে ফিজিঅ'থেৰাপিষ্টে হওক বা অন্য চিকিৎসাও হয়তো ল'ব পাৰিব আপুনি যদি ভাবে যে মই ফিজিঅ'থেৰাপিষ্টৰ ওচৰলৈ নাযাওঁ চিকিৎসকৰ নিশ্চিতভাৱে চিকিৎসকেও পৰামৰ্শ দিব আৰু মোৰ বোধেৰে এগৰাকী কটা চিঙা কৰিবলৈ চিকিৎসকৰ ওচৰলৈ যোৱাতকৈ ফিজিঅ'থেৰাপিষ্টৰ ওচৰলৈ গৈ পেলানি এক্সাৰচাইজ কৰিলে নিশ্চিতভাৱে বেছি উপকৃত হ'ব যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আমালৈ ফোন কৰাৰ বাবে হয় এনেকুৱা ধৰণৰ সমস্যা যথেষ্ট হয় যে নাৰ্ভ চেপা খাই চাইটিকা নাৰ্ভৰো বহুত এনেকুৱা ধৰণৰ পেচেণ্ট আছে যিটো কৈছে চাইটিকা চ' এইটো চাইটিকা ধৰণৰে কিন্তু সেয়া মই আপুনি কোৱা নিচিনা কটা চিঙা যোৱাৰ আগতে প্ৰথমতে থেৰাপি কৰি ভাল হ'ব পাৰে নেকি চেষ্টা কৰি চাব লাগে কাৰণ কটা চিঙাটো মই ভাবোঁ যে একদম লাষ্ট ষ্টেজত নোৱাৰি আৰু উপায় মেডিচিনো খালোঁ ইনজেকশ্যনো ল'লোঁ থেৰাপিও কৰিলোঁ বহুত থেৰাপি দেখুৱালোঁ পৰা নাই হোৱা নাই তেতিয়া আপুনি লাষ্ট ষ্টেজত আপুনি চাৰ্জাৰীত যাওক কিন্তু চাৰ্জাৰীত যোৱাৰ আগতে আপুনি ডেফিনেটলি মেডিচিন খাইছে আপুনি যদি সাময়িকভাৱে ভাল পাইছে কিন্তু ভাল আপুনি সাময়িকভাৱেহে পাইছে প্ৰব্লেমটো য'ত আছে সেই প্ৰব্লেমটো ছল্ভ হোৱা নাই আৰু সেই প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে আপোনাক থেৰাপি লাগিবই হয় হয় নিশ্চয় আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' হয় আমি শুনি আছোঁ আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে জনাব মই গুৱাহাটী হাতীগড় চাৰিআলিৰ পৰা কৈছোঁ হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব মোৰ এটা মানে বহুত বছৰে হ'ল মোৰ হাজবেণ্ডে কুঠাৰেদি কোবাইছিলে এই খেৰাখনৰ একদম ওপৰত টপিনাখনৰ তলেদি হাত দিছিল তাৰপিছত সেই জেগাখিনি ইমান এক্সৰে কৰিলোঁ কিবা কৰিলোঁ ক'তো ভাল পোৱা নাই বিষ ভৰি তলালৈকে বাইদেউ আপোনাৰ কথাখিনি আমি খুব ভাল ধৰণে ধৰিব পৰা নাই আপুনি কাইণ্ডলি অকণমান ডাঙৰকৈ কওকচোন মোৰ কেইবছৰমান আগতে মোৰ মিষ্টাৰে কোবাইছিলে মোক কুঠাৰেদি এই হেৰি ভৰিখনৰ একদম ওপৰত ফেৰাখন যি আছে ফেৰাখনৰ গুৰত একদম হাত দি লতে টপিনাখনৰ তলে দিয়ে কোবাইছিলে এতিয়া কোবৰ কাৰণে মোৰ ভৰিখনৰ তাৰমানে জিন কৰি বহুত বছৰে হ'ল বিষ একেবাৰে গোটেই দেহাটোতে কোবাইছিলে মই জাগাই বিষ ভৰিৰ গাঁঠিবিলাক চব বিষ বহুত কোবাইছিলে তাৰমানে বহুত ডাঙৰ লাঠিৰে এতিয়া মই ভৰিখন জিন কৈ আহে ভৰিত তলাক লগে এক্সৰে কৰিলোঁ বহুত ক'তো ভাল পোৱা নাই ইমান ইনজেকশ্যন ল'লোঁ হয় হয় আপোনাৰ কেতিয়াৰ পৰা হৈ আছে কেতিয়া হৈছিলে এই ঘটনাটো মানে 2012-10 পৰাই হৈ 10-11-8-9 পৰাই কোবাইছে গোটেই শৰীৰটোতে 14 বছৰ মানৰ আগতে আপোনাৰ লগত এই ঘটনাটো সংঘটিত হৈছিলে নহয় জানো আৰু তেতিয়াৰ পৰা আপোনাৰ সৰ্বশৰীৰ বিষ হৈ আছে নহয় জানো হয় হয় আপোনাৰ বয়সটো কিমান ক'লে বাইদেউ মোৰ ঘৰ হাতীগাঁও চাৰিআলিতে ভাড়া ঘৰত থাকোঁ এতিয়া কিমান ক'লে বয়সটো 52 52 হয়
কিবা বেলেগ স্বাস্থ্যজনিত আপোনাৰ সমস্যা আছে নেকি প্ৰেছাৰ চুগাৰ এনেকুৱা ধৰণৰ নাই একোৱে নাই খালি বিষ নহয় জানো হয় স্যাৰ তেখেতক আৰু কিবা সুধিব নেকি আপুনি নাই হৈ যাব মই একচুৱেলি তেখেতৰ প্ৰব্লেমটো শুনা নাই কিন্তু আছে তেখেতে কৈছে যে তেওঁলোকৰ পাৰিবাৰিক কিবা সংঘাতৰ বাবে তেওঁৰ স্বামীয়ে তেওঁক প্ৰহাৰ কৰিছিলে আৰু সেই তেতিয়াৰ পৰাই তেওঁ যথেষ্ট শৰীৰ বিষ আৰু প্ৰহাৰ কৰা অংশত তেওঁ যথেষ্ট দুখ পাইছিলে আৰু তাৰ পিছৰে পৰা তেওঁ সৰ্বশৰীৰত বৰ্তমান বিষ হৈ আছে যাৰ কাৰণে তেওঁ অশান্তি ফিল হৈছে সেইটো 12 বছৰ আগতে 12 বছৰ আগৰ ঘটনা কিন্তু এতিয়াও সেই বিষটো আছে বুলি বাইদেউ আপোনাৰ 12 বছৰ আগতে যদি হাজবেণ্ডৰ লগত কিবা পাৰিবাৰিক কণ্ডল আপোনাৰ কিবা মাৰপিট হৈছিল মই নাজানো মই ভালকৈ শুনা নাই একচুৱেলি সেইটো বিষ আপোনাৰ এইটো নহয় সেইটো বিষ আপোনাৰ সেই 12 বছৰ আগৰ আপোনাৰ হাজবেণ্ডে বা ফেমিলিৰ যিটো সংঘাত হৈছিলে তাৰ পৰা যিটো আঘাত পাইছিল সেই বিষটো এতিয়া এটা কথা কৈছে তেখেতে কিন্তু উল্লেখ কৰিছে যে যিটো পাৰিবাৰিক সংঘাত হৈছিলে সেইখিনি সময়ত তেওঁক কোঠাৰে কোবাইছিল দুটা স্থানত তেওঁৰ শৰীৰৰ দুটা স্থানত কোঠাৰে কোবাইছিল সেই বিষটো নাই সেই বিষটো নাথাকে এতিয়া কাৰণ আমাৰ হাড় ভাঙিলেও 3 মাহ পিছত জইন লাগি যায় সো লিগামেন্ট টিয়াৰ হলেও আমাৰ 6 মাহ পিছত জোৰ লাগি যায় মাসুল টিয়াৰ হলেও 3 মাহ পিছত আমাৰ জোৰ লাগি যায় সো ডেফিনেটলি তেখেতৰ 12 বছৰ আগৰ আঘাত আৰু এতিয়া নাথাকে আৰু যিটো তেখেতে সৰ্বশৰীৰৰ বিষ বুলি কৈছে আপুনি বাইদেউ আপোনাৰ এতিয়া পাৰিবাৰিক সংঘাতত যিটো আপোনাৰ অসুবিধা হৈছিলে সেইটো আপুনি পাহৰি যাওক সেইটো আৰু আপোনাৰ বিষ এতিয়া লৈ নাথাকে আপোনাৰ যিটো সৰ্বশৰীৰ বিষ আছে সেইটো হয়তো এটা বেলেগ এটা প্ৰবলেম হ'ব পাৰে মোষ্ট প্ৰবলি আপোনাৰ ৰুমেটয়েড আৰ্থ্ৰাইটিছ বা তেনেকুৱা ধৰণৰ গাঁঠি জইণ্টৰ যিবিলাক প্ৰবলেম থাকে সেই তেনেকুৱা ধৰণৰ আপোনাৰ প্ৰবলেম হ'ব পাৰে ব্লাডৰ হয়তো আপোনাৰ কিবা প্ৰবলেম হ'ব পাৰে সো মোষ্ট প্ৰবলি আপুনি এজন মেডিচিন ডক্টৰক লগ কৰি অনতিপলমে আপোনাৰ ব্লাডৰ টেষ্টখিনি কৰি লওক মেইনলি আৰএ ফেক্টৰ এএছঅ টাইটাৰ এএনএ চিআৰপি যিখিনি আমি আপোনাৰ যদি কিবা ইনফেকশ্যন আছে ব্লাডত আমি গম পাই যাওঁ আপোনাৰ যিটো গাঁঠি গোটেই বিষ বুলি ক'লে তেতিয়া আমি গম পাই সেই অনুপাতে আপোনাক চিকিৎসা কৰিলে নিশ্চয় উপকৃত হ'ব হয় বাইদেউ আপুনি নিশ্চয় গম পাইছে আৰু যিটো কথা আপুনি উল্লেখ কৰিছিলে ছাৰে ইতিমধ্যে খুব ধুনীয়াকৈ কথাখিনি কৈ দিলে যে যিহেতু হাড় ভাগিলেও আমাৰ 3 মাহৰ ভিতৰত যোৱা লাগি যায় গতিকে যিখিনি সমস্যা হৈছিল বা যিটো সংঘাত হৈছিল সেয়া আপুনি পাহৰি যাওক অন্য কিছু শাৰীৰিক সমস্যাৰ হয়তো হ'ব পাৰে বয়সৰ লগে লগে মানুহৰ শৰীৰত বিভিন্ন ধৰণৰ সমস্যাটো দেখা দিয়ে গতিকে তেনেকুৱা কিবা হ'ব পাৰে আপুনি এবাৰ পৰীক্ষা কৰি লওক আপোনাৰ ব্লাডটো এবাৰ পৰীক্ষা কৰক হয়তো থাইৰয়ড বেছি হ'ব পাৰে বা অন্যান্য কিবা সমস্যা হ'ব পাৰে সো সেইখিনি পৰীক্ষা কৰিলে নিশ্চিতভাৱে ওলাই পৰিব কাৰণটো আৰু কাৰণটো ওলোৱাৰ পিছত নিশ্চয় তাৰ প্ৰপাৰ চিকিৎসা কৰিলে আপুনি সুফল পাব যি কি নহওক আমি কথা পাতি আছিলোঁ স্যাৰ মই এটা কথা এই মুহূৰ্তত আপোনাৰ পৰা সুধিব বিচাৰিছোঁ যেতিয়া প্ৰেছাৰ ষ্ট্ৰক হৈ এজনৰ পেৰালাইচিছ হৈ যায় এটা ছাইড ৰাইট ছাইডেই হওক বা লেফ্ট ছাইডেই হওক সৰ্বসাধাৰণতে আমি দেখা পাওঁ মানুহজনৰ শৰীৰৰ এটা অংশ মানে ৰাইট ছাইড হৈ গ'লে গোটেই সম্পূৰ্ণ ৰাইট ছাইডটোৱে বিকলাংগ হৈ গুচি যায় তেওঁৰ কাম নকৰা হৈ গুচি যায় এই তেনেকুৱা এগৰাকী পেচেণ্টক কিমান দিনৰ ভিতৰত আমি ৰিকভাৰী কৰিব পাৰোঁ বা কেনেকুৱা ধৰণে তেওঁক ট্ৰিটমেণ্ট কৰিলে তেওঁ আগৰ পৰ্যায়লৈ ঘূৰি আহিব পাৰিব এই কথাটো মই জানিম কিন্তু এটা ফোন আছে আমি লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে মই গুৱাহাটীৰ পৰা কৈছোঁ হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব হয় মোৰ আজি কেইদিনমানৰ পৰা হয় 2 মাহ মানে হ'ল এই সৰু গাঁঠিটোৰ ভৰিৰ সৰু গাঁঠিৰ তলৰ ফালে বিষ এটা হয় আৰু সেইটো মানে শুই উঠাৰ পিছত মই মানে খোজ পেলাব নোৱাৰোঁ ভৰিত মানে বিষটো অনুভৱ হয় আৰু নৰ্মেলি আৰু 10 মিনিটমান খোজ কঢ়াৰ পিছত ইফাল সিফাল কৰা মানে ব্ৰাছ কৰা মানে মোৰ আকৌ অট'মেটিক ঠিক হৈ আহে তো এইটো কিহৰ কাৰণে হৈছে অকণমান জানিব বিচাৰিছিলোঁ এইটো কথা আপোনাৰ বয়সটো 31 বেলেগ কিবা শাৰীৰিক সমস্যা আছে নেকি বেলেগ সমস্যা একো নাই কিন্তু এতিয়া প্ৰথমতে সোঁ ভৰিত হৈ আছিলে এতিয়া 2 দিনমানৰ পৰা মানে দুটা ভৰিতে হ'বলৈ ধৰিছে অকল শুই উঠিলে সেইটো হয় বা বিচনাত মই বহি থাকিলে তাৰপিছত নামিলে সেইটো বিষটো অনুভৱ কৰোঁ মানে কেলৰি যথেষ্ট বেছি নেকি বা কলেষ্ট্ৰল বেছি নেকি এইখিনি জানিব লাগিব তথাপিতো আপোনাৰ শৰীৰৰ ওজনটো কিমান ওজনটো বৰ্তমান মোৰ 71 একচুৱেলি মোৰ ওজন বেছি আছিলে কিন্তু মই ডাইটিং কৰি পেলাই 88ৰ পৰা 71লৈ লৈ আহিলোঁ অলপ এক্সাৰচাইজো কৰিলোঁ ডাইটিঙো কৰিলোঁ খুব ভাল কথা আৰু স্যাৰ তেখেতৰ 31 বয়স হিচাপে ওজন অলমোষ্ট ঠিকই আছে 71 ঠিকে আছে তেখেতৰ ওজন এজ 31 কৈছে তেখেতৰ ওজন 71 ঠিকে কৈছে সো আমি যেতিয়া হিল পেইন হলে আমি মেইনলি সাসপেক্ট কৰোঁ থাইৰয়ডৰ কিবা নহয় থাইৰয়ড আমি ইউৰিক এসিডটো ভাবো প্ৰথমতে যে ইউৰিক এসিড কিবা কাৰণত বাঢ়িছে নেকি প্ৰথম কথা তাৰ পিছত চিন্তা কৰোঁ আমি যদি ইউৰিক এসিড
আমি টেষ্ট কৰাৰ পিছত যদি নৰ্মেল পাওঁ তেতিয়াহ'লে আমি এক্সৰে এখন কৰি চাওঁ কেতিয়াবা ভৰিৰ যিটো আমাৰ গেৰুহা থাকে গেৰুহাত কেতিয়াবা আমাৰ কিছুমান হাড় বাঢ়ি আহে যিটো আমি কেলকিনিয়াছ স্পাৰ হোৱা বুলি কওঁ চ' মোৰ লগা নাই কেলকিনিয়াছ স্পাৰ তেখেতৰ হ'ব যিহেতু তেখেতৰ এজ 31 যদি মই 50+ তেতিয়াহ'লে মই ছাছপেক্ট কৰিলোঁ চ' 31 এজত মষ্ট প্ৰবলি ইউৰিক এচিড বাঢ়িব পাৰে আৰু এটা কথা সুধিব আমি পাহৰি থাকিলোঁ তেখেতে খেল ধূল তেনেকুৱা খেলা ধূলা আপুনি যদি লাইনত আছে যদি আপুনি শুনি আছে আপুনি বাৰু খেলা ধূলা কৰে নেকি আপোনাৰ প্ৰফেশ্যনটো কি ফোনটো সংযোগ বিচ্ছিন্ন হৈছে তেওঁ অনুষ্ঠানটো শুনি আছে যি কি নহওক আপোনাৰ পৰামৰ্শ এটা তেখেতক দিব বিচাৰোঁ মই একজেক্টলি আপোনাক ক'ব নোৱাৰিম আপোনাৰ হয়তো মোৰ লগা নাই যে আপোনাৰ ভৰিত হাড় টুকুৰা বাঢ়িছে বুলি চ' হয়তো আপোনাৰ ইউৰিক এচিড বাঢ়িব পাৰে নহ'লে আপুনি খুব খোজ কাঢ়ে বা দৌৰা মেলা কৰে সেইটো কাৰণে আপোনাৰ গেৰুহা বিষাব পাৰে অভাৰ ষ্ট্ৰেছৰ কাৰণে যিয়ে নহওক আপুনি মই আপোনাক এটা ঘৰুৱা এটা দিহা দিওঁ তাৰ কাৰণে আপুনি যিটো ভাল পাব ৰাতি শুবৰ সময়ত আপুনি অকণমান গৰম পানী ল'ব কুহুমীয়া গৰম পানীত আপুনি অকণমান নিমখ ধৰক 1 চামুচ বা 2 চামুচ আপুনি নিমখ মিহলাই ল'ব তেওঁ এটা কথা উল্লেখ কৰিছে তেওঁ খেল এবছৰ আগলৈকে খেলি আছিলে আৰু যিটো এতিয়া তেওঁৰ প্ৰফেশ্যন তেওঁ বহি থকা প্ৰফেশ্যন তেওঁ বহি থাকি মানে তেওঁৰ কৰ্মক্ষেত্ৰ এতিয়া বহি থকা তো আগতে খেলিছিলে খেলা ধূলা কৰিছিলে হ'ব পাৰে চ' আপুনি এটা কুহুমীয়া গৰম পানী অকণমান লৈ নিমখ অকণমান তাত লৈ ৰাতি যদি আপুনি শুবৰ সময়ত 15-20 মিনিট সময় ভৰিখন যদি ডুবাই ৰাখে মোষ্ট প্ৰবলি আপুনি যদি কণ্টিনিউ এসপ্তাহমান তেনেকৈ কৰে আপুনি বহুতখিনি আৰাম পাব বহুতখিনি আপোনাৰ ভৰিখন ফ্ৰী যেন পাব আৰু তাৰপিছতো যদি আপুনি ভাল নাপায় উপশম নাপায় তেনেহ'লে আপুনি ইউৰিক এচিড টেষ্ট কৰক আৰু এখন এক্সৰে কৰক এক্সৰে কৰি লওক ক্লিয়াৰ হৈ থাকিব আপুনি যে কিবা তেনেকুৱা বাঢ়িছে নহয় হয় আৰু নিশ্চিতভাৱে ছাৰে পৰামৰ্শখিনি দিলে আপুনি এবাৰ ছাৰৰ কথাখিনি ভালদৰে অনুধাৱন কৰি ব্যৱস্থা গ্ৰহণ কৰিব আৰু মই এই মুহূৰ্তত আৰু এটা কথা কৈ দিওঁ দৰ্শকসকলৰ বাবে যিসকলে ছাৰলৈ ফোন কৰিছে বা আমাৰ পৰা কিবা পৰামৰ্শ ল'ব বিচাৰি আছে তেওঁলোকে যদি কথাখিনি পুনৰবাৰ শুনিব বিচাৰে তেনেহ'লে এই অনুষ্ঠানটো ৰিটেলিকাষ্ট নহয় কিন্তু অনুষ্ঠানটো শেষ হোৱাৰ কিছু মুহূৰ্তৰ পিছতে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত আপলোড কৰি দিয়া হয় আৰু আপোনালোকে ছাৰৰ কথাখিনি পুনৰবাৰ শুনিবৰ বাবে ইউটিউব চেনেলত গৈ প্ৰথম খবৰৰ ইউটিউব চেনেল চাৰ্চ কৰি আমাৰ এই অনুষ্ঠানটো চাব পাৰিব আৰু পৰামৰ্শখিনি শুনিব পাৰিব ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব অনুগ্ৰহ কৰি আপুনি টেলিভিছনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি আমাৰ সৈতে কথা পাতক তেতিয়া আপোনাৰ কথাখিনি আমাৰ শুনিবলৈ সুবিধা হ'ব লগতে আমাৰ উত্তৰটো আপোনাৰ শুনিবলৈ সুবিধা হ'ব হয় আৰু কি জানিব বিচাৰিছে হয় মই তেজপুৰৰ পৰা কৈছোঁ হয় বাইদেউ জনাব আপুনি কি জানিব বিচাৰিছে মোৰ মানুহজন আজি মানে স্বাস্থ্য হোৱা আজি 8-9 মাহ হ'ল মানে সেইদিন যে হৈছিলে মূৰত দুখ হৈছিলে তাৰমানে কি তেওঁ এতিয়া মানে আজি ইমান ধৰি থেৰাপি কৰি আছোঁ তেওঁ খোজকাঢ়িব পৰা নাই কি ক'লে বাইদেউ এটা চাইড মানে পেৰালাইচিছ হৈ গ'ল এটা চাইড বাওঁ চাইডটো পেৰালাইচিছ হৈ গৈছে আৰু তেখেতে মাথাত দুখ পাইছিলে আৰু তাৰপিছতে বাওঁ চাইডটো তেওঁৰ পেৰালাইচিছ হৈ গৈছে হয় নাই হৈ গ'ল হয় তাৰপিছত এতিয়া মানে মানুহজন ফিট হ'বই নোৱাৰে খোৱা লোৱা নৰ্মেলি কৰি আছেনে ছাৰ আপোনাৰ কথাও শুনিব আপুনি যদি সুধিব বিচাৰে তেখেতে খোৱা লোৱা নৰ্মেলি কৰি আছেনে আৰু কথা বতৰা নৰ্মেলি কৈ আছেনে কথা বতৰা কয় বাৰু কথা বতৰা কয় খোৱা লোৱা নৰ্মেল আছে তেখেতৰ বেছি ক'ব নিবিচাৰে অকণমান ডাউজি ভাৱ এটাত থাকে ডাউদৰ মুডত থাকে ন খোৱা লোৱাটো নৰ্মেলি আছে তেখেতৰ কথা বতৰা মানে কয় আৰু বেছি ক'ব নিবিচাৰে আচ্ছা আচ্ছা আৰু খাদ্য পাতি তেওঁ ঠিকমতে খাই বৈ আছে খাদ্যটো কমকৈ হ'লেও খায় আৰু কমকৈ হ'লেও খায় বাইদেউ আপোনালোকে মোৰ বোধেৰে ঘৰতে থেৰাপি কৰি আছে তেখেতৰ নহয় জানো হয় ঘৰতে থেৰাপি কৰিছে চ' বাইদেউ এনেকুৱা ধৰণৰ পেচেণ্টক ৰিহাবৰ প্ৰয়োজন হয় মই যিমানখিনি বুজিব যিখিনি হেড ইঞ্জুৰি থাকে বা ট্ৰমেটিক ব্ৰেইন ইঞ্জুৰি পেচেণ্ট থাকে ৰিহাবৰ প্ৰয়োজন হয় আমাৰ কি হয় আমি মেক্সিমাম পেচেণ্টক আমি ঘৰতে থেৰাপি দিব বিচাৰোঁ যে পেৰালাইচিছ হ'ল আমি ঘৰতে এতিয়া কৰি আছোঁ চ' ঘৰত কি হয় আমি গোটেইখিনি বস্তু কৰিব নোৱাৰোঁ আমি অফিচিয়েলি যিখিনি অফিচত যিখিনি বস্তু কৰিব পাৰোঁ যিখিনি ইকুইপমেণ্টছ আমি এভেইলেবল থাকে ঘৰত আমি সেইটো সম্ভৱ নহয় যিকোনো এজন থেৰাপিষ্টে ঘৰত গোটেইখিনি বস্তু লৈ যাব নোৱাৰে চ' মষ্ট প্ৰবেবলি আপোনাৰ সেইটোৰ কাৰণে আপোনাৰ প্ৰব্লেম হৈ আছে আপুনি এটা ৰিহাবত তেখেতক ৰাখক ৰিহাবত ৰাখি আপুনি থেৰাপি দিয়া চিন্তা কৰক
খুব সোনকালে ভাল হ'ব বুলি মই ভাবোঁ কাৰণ এটা চাইড তেখেতৰ ভাল আছে তেখেতে খোৱা লোৱা কৰিব পাৰে তেখেতে কথা ক'ব পাৰে তো গতিকে ডেফিনেটলি তেখেত ভাল হ'ব কিন্তু তেখেতক থেৰাপি ক'ৰবাত লেক হৈ আছে বুলি মই ভাবিছোঁ থেৰাপিৰ প্ৰয়োজন হৈ আছে বুলি মই হয় হয় বাইদেউ আপুনি নিশ্চয় ছাৰৰ কথাখিনি শুনিলে হয়তো ক'ৰবাত অকণমান লেপছ হৈ আছে যিটো কাৰণে হয়তো তেখেত পূৰ্বৰ দৰে সুস্থ হৈ উঠা নাই আৰু এবাৰ যদি এনেকুৱা ধৰণৰ ফিজিঅ'থেৰাপি চেণ্টাৰলৈ আনি পেলাই তেখেতক চিকিৎসা কৰে নিশ্চিতভাৱে সকলোখিনি উপলব্ধ হ'ব চিকিৎসাৰ ক্ষেত্ৰত যিখিনি প্ৰয়োজনীয় বস্তু লাগে সেইখিনি আপুনি পাব আৰু অনতিপলমে বা অতি সোনকালে সুস্থ হৈ উঠিব বুলি আমিও আশা কৰিছোঁ যি কি নহওক ছাৰ বহু কথাই পাতিবলগীয়া আছে আমি কথা পাতি যাম কিন্তু বিৰতি লৈ ল'ব লাগিব আৰু দৰ্শকসকলক এই মুহূৰ্ততে জনাই দিওঁ যে ছাৰে ইতিমধ্যে যিসমূহ পৰামৰ্শ আমালৈ আগবঢ়াইছে সেইসমূহ পৰামৰ্শ আপোনালোকে পুনৰবাৰ শুনিবৰ বাবে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত গৈ আপোনালোকে চাৰ্চ কৰিব লাগিব যিহেতু এই অনুষ্ঠানটো পুনৰ ৰিটেলিকাষ্ট নহয় এই অনুষ্ঠানটো শেষৰ কিছু মুহূৰ্তৰ পিছতে ইউটিউব চেনেলত উপলব্ধ হ'ব গতিকে তাত গৈ আপোনালোকে চাব পাৰিব আৰু আপোনালোকে যদি কিবা জানিবলৈ বিচাৰে তেনেহ'লে আমালৈ ফোন কৰিব ফোন নম্বৰটো ইতিমধ্যে স্ক্ৰীনত দিয়া আছে গতিকে পলম নকৰিব চমু বিৰতি লৈ লৈছোঁ চমু বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠান ডক্টৰ চন কললৈ আৰু আজি আমি এগৰাকী বিশেষজ্ঞ নিউৰোথেৰাপিষ্টৰ সৈতে কথা পাতি আছোঁ আৰু বিভিন্ন বিষয়ৰ সম্পৰ্কে বা পেৰালাইচিছৰ আক্ৰান্ত হ'লে কেনেধৰণে চিকিৎসা কৰিব কেনেধৰণে সুস্থ হৈ উঠিব এই সম্পৰ্কেও আমি কথা পাতি আছোঁ আপোনালোকৰ যদি কিবা সুধিবলগীয়া থাকে তেনেহ'লে পলম নকৰিব ফোন নম্বৰটো মই এবাৰ কৈ দিছোঁ আমাৰ ফোন নম্বৰ হৈছে 0361246670 এই নম্বৰত ফোন কৰি আমাৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব আমি অনুষ্ঠানৰ মাজলৈ আহিছোঁ ছাৰ আমি অনুষ্ঠানৰ মাজলৈ যোৱাৰ পূৰ্বে আমাৰ এটা ফোন আছে আমি ফোনটো পোনতে লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হয় আমি শুনি আছোঁ আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হয় হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব মানে মোৰ মানুহজনৰ এনেকুৱা 7 বছৰমানৰ আগত এটা এক্সিডেণ্ট হৈছিলে হেল্ল' শুনি আছোঁ বাইদেউ এক্সিডেণ্ট হৈছিলে মানে এক্সিডেণ্ট হওঁতে তেতিয়া মানে হেৰি কৰে অলপ নাৰ্ভটো দুৰ্বল হোৱাৰ নিচিনা ৰাইট ছাইডটো মানে একো খোজকাঢ়িব নোৱাৰা হৈ গৈছে আৰু তাৰপিছত গৈ পেলাই মানে আমি তেনেকৈ বহুত অসমত চিকিৎসা কৰিলোঁ ভাল নোহোৱাৰ কাৰণে মানে আমি বেংগলত গ'লোঁ গৈ পেলাই মানে আমি তেতিয়া তাত নিমহাজ বুলি এখন হস্পিটেল আছিলে তাত গ'লোঁ তাত যাওঁতে ক'লে আমাক চাৰ্জাৰী কৰিব লাগে MRI কৰিলে MRI কৰোঁতে ক'লে বোলে এনেকুৱা ডিঙুত মানে হেৰি হৈ আছে বুলি ক'লে শিৰ এডাল এনেকৈ সোমাই আছে বুলি ক'লে বেন হৈ আছে বুলি ক'লে আৰু বস্তুটো বেয়া হৈ গৈছে কৈছে নাৰ্ভটো এইটো 7 বছৰ আগতে এক্সিডেণ্ট হৈছিলে নহয় জানো এক্সিডেণ্টৰ পৰা মানে লাহে লাহে নাৰ্ভটো দুৰ্বল হৈ আহি আছে কৰিলে নাই বাইদেউ অপাৰেশ্যনটো হ'ল নে নাই তাৰপিছত আমি ডিঙু অপাৰেশ্যনটো কৰি দিলোঁ মানে তাত ডিঙিৰ অপাৰেশ্যনটো কৰাৰ পিছত তেখেতৰ অপাৰেশ্যন কৰাৰ আগত যিটো আছিল অপাৰেশ্যন কৰাৰ পিছত তাতকৈ বেছি ইম্প্ৰুভ হৈছে নে আগতকৈ বেছি বেয়াহে হৈছে মোক সেইটো কওক বেছি বেয়া হৈ গ'ল আগতকৈ বেছি বেয়া হৈ গ'ল আচ্ছা তাৰপিছত আপোনালোকে থেৰাপি কৰিছিলে নাই ৰিহেবত ৰাখিছিলে নে নাই মই থেৰাপি কৰিছিলোঁ নগাঁৱত অলপ কৰাইছিলোঁ 2 মাহমান তাৰপিছত আকৌ তেজপুৰত এজন এই হেৰি বুলি কয় বালিপাৰা বুলি কয় তাত মই থেৰাপি কৰাইছিলোঁ মানে দুটা চাইডে লৰচৰ কৰিব নোৱাৰে নে এটা চাইডে নোৱাৰে এতিয়া লৰচৰ কৰিব মানে চবটোৱে পাৰে খালি ৰাইট চাইডটো মানে বল নাই আৰু মানে গধুৰ হৈ থাকে খোজ কাঢ়িব পাৰে তেখেতে খোজ কাঢ়িলে মানে এনেকাই বেকা হৈ যায়গৈ আৰু বেকা হৈ যায় বাইদেউ চাওক তেখেতক ভালকৈ থেৰাপি কৰক তেখেতে আগতকৈ আৰু বেছি ইম্প্ৰুভ হ'ব এজটো কিমান তেখেতৰ জানুৱাৰী মাহত মই দিল্লী গ'লোঁ যাওঁতে মানে মোক জানুৱাৰী মাহত দিল্লী যাওঁতে কিবা পিঠিৰ ৰাজহাড়ৰ ওচৰত কিবা বেন হৈ আছে বুলি ক'লে মানে তেখেতৰ বয়সটো কিমান বাইদেউ এতিয়া 53 মান হৈছে তেখেতৰ বয়স 53 হৈছে বাইদেউ আপুনি চাওক এতিয়া আৰু ৰাজহাড় বেন হৈছে ৰাজহাড় চেপা খাইছে বুলি কোনোবা ডক্টৰে কিবা ক'লেও আপুনি অপাৰেশ্যন কৰিব নাযাব এতিয়া আপুনি থেৰাপিষ্টৰ ওচৰত যাওক ভাল থেৰাপিষ্ট এজন লওক আপুনি আপোনাৰ দাদা সোনকালে ভাল হৈ উঠিব অকণমান যিহেতু তেখেতে খোজ কাঢ়িব পাৰে ইয়াতকৈ বেছি আৰু ইম্প্ৰুভ হ'ব থেৰাপিতে ইম্প্ৰুভ হ'ব আপুনি আৰু ছেকেণ্ড অপাৰেশ্যন কৰিব নাযাব কাৰণ ফাৰ্ষ্ট অপাৰেশ্যনত আপোনাৰ যিমানখিনি ভালে আছিলে অপাৰেশ্যনৰ পিছত তেখেতে তাতকৈ বেছি বেয়া লৈ গৈছিলে গতিকে এতিয়া যদি আপোনাৰ অপাৰেশ্যন কৰে এতিয়া আৰু যে ভাললৈ যাব তাৰ কোনো গেৰাণ্টি নাই গতিকে যদি তাতকৈ বেছি বেয়া হৈ যায় যিজন মানুহ খোজ কাঢ়ি আছে তেওঁ যদি আৰু তাতকৈ বেছি বেয়া লৈ যায় আপোনাৰ কাৰণে ভয়ংকৰ বিপদ হ'ব গতিকে সেই ৰিস্কটো আপুনি মোৰ বোধে নলয় ভাল মোৰ যদি দেউতা মোৰ যদি খুৰা হ'ল হয় মই সেই তেনেকুৱা ধৰণৰ ৰিস্ক এটা নলওঁ গতিকে মোৰ বোধে আপুনিও তেনেকুৱা এটা ৰিস্ক চাৰ্জাৰীলৈকে নাযাব আপুনি নগৈ আপুনি থেৰাপিৰ ওচৰত যাওক থেৰাপিত এটলিষ্ট আপুনি ভাল নহ'লেও বেয়া নহয় কোনো
হয় বাইদেউ আপুনি নিশ্চয় বুজি পাইছে ছাৰৰ কথাখিনি ইতিমধ্যে ছাৰে খুব সিৰিয়াছলি গুৰুত্ব সহকাৰে তেওঁ এটা পৰামৰ্শ আগবঢ়াইছে যে চিকিৎসকৰ ওচৰলৈ গৈ এটা অপাৰেশ্যন কৰাতকৈ অলৰেডি এটা অপাৰেশ্যন আপোনালোকে কৰিছে অপাৰেশ্যনটো সম্পন্ন হোৱাৰ পিছতো যি ধৰণে তেওঁ আৰোগ্য হৈ উঠিব লাগিছিলে তেনেধৰণে নহ'ল কিন্তু তাৰ বিপৰীতে কিছু অকণমান বিপৰীত পৰিণতিহে দেখা পোৱা গ'ল গতিকে দ্বিতীয় এটা অপাৰেশ্যন আপোনালোকে কৰাৰ কথা এই মুহূৰ্তত চিন্তা নকৰি এগৰাকী ভাল থেৰাপিষ্টৰ ওচৰলৈ আহক আৰু যদি কেনেবাকৈ ছাৰৰ ওচৰলৈও আহোঁ বুলি ভাবে আপোনালোকে আহিব পাৰে অনুষ্ঠানটো চাই থাকক অনুষ্ঠানৰ শেষত মই ছাৰৰ এড্ৰেছটো আপোনালোকৰ সুবিধাৰ বাবে দিয়াই দিম ছাৰৰ মুখেৰে আপোনালোকৰ এড্ৰেছটো শুনি ল'ব আৰু আমাৰ এই অনুষ্ঠানটো পুনৰবাৰ যদি শুনিব বিচাৰে ছাৰৰ কথাখিনি তেনেহ'লে আমাৰ অনুষ্ঠানটো পাব ইউটিউবত উপলব্ধ হ'ব ৰিটেলিকাষ্ট নহয় প্ৰথম খবৰৰ ইউটিউব চেনেলত গৈ আপোনালোকে ছাৰৰ কথাখিনি শুনিব পাৰিব গতিকে মোৰ অনুৰোধ আপুনি এগৰাকী ফিজিঅ'থেৰাপিষ্টৰ কাষলৈ যাওক নিশ্চয় আপোনাৰ তেখেতৰ মানে আপোনাৰ হাজবেণ্ডৰ নিশ্চয় সোনকালে আৰোগ্য হ'ব আমি আশাবাদী সোনকালে আৰোগ্য হ'ব তেখেত যি কি নহওক ছাৰ বহু কথাই থাকে এনেকুৱা ধৰণৰ চিন্তিত হয় এখন ঘৰত এনেকুৱা ধৰণৰ এগৰাকী হয় মূল মানুহগৰাকী পৰি গ'লে পৰিয়ালটোৰ কেনেকুৱা এটা চিটুৱেশ্যন হয় সেইটো কেৱল মাত্ৰ ভুক্তভোগীহে কৰিব পাৰে আৰু এটা ফোন আছে আমি ফোনটো লৈ আছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে নমস্কাৰ মই গোৱালপাৰাৰ পৰা কৈছোঁ আপোনাক নমস্কাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে মই আপোনাক মানে মোৰ বাবৰিখন প্ৰথমতে শুনি আছোঁ ডাঙৰীয়া আপুনি ক'ব পাৰে নমস্কাৰ মই গোৱালপাৰাৰ পৰা কৈছোঁ আপোনাক হয় কওক ডাঙৰীয়া আপুনি আমি শুনি আছোঁ আপোনাক মোৰ আপোনাৰ বাবৰিখন মানে নাৰ্ভৰ বিষ হৈছিলে বাবৰিখন নাৰ্ভৰ বিষ হৈছিল তাৰপিছত আপোনাৰ সিখন অলপমান ভাল হৈছে এতিয়া ডাইনভৰিখনত আহিছে আহি এতিয়া মোৰ 4 মাহমান হ'ল এতিয়া খোজ কাঢ়িব নোৱাৰে আপোনাৰ বয়স কিমান হৈছে দাদা বয়সটো আপোনাৰ 47 মান হৈছে আপোনাৰ ওজন কেনেকুৱা আপোনাৰ ওজন আপোনাৰ 80 কিলো মান হ'ব 80 কিলো হ'লে বেছি নহয় 47 ঠিকে আছে বয়স আৰু দাদা চাওক আপুনি এমআৰআই কৰিছিলে নেকি মই আপোনাৰ খোজ কাঢ়িব পাৰোঁ কিন্তু এই যে মানে টাপলাত আপোনাৰ মানে আঁঠি ধৰাৰ নিচিনা এটা মানে কিবা হৈছে বুজি পাইছোঁ আপুনি এমআৰআই কৰিছিলে নেকি কঁকালৰ এমআৰআই কৰিছিলে নেকি আপুনি এমআৰআই কৰা নাই আপোনাৰ দাদা আপুনি ইমিডিয়েট এখন এমআৰআই কৰক আপোনাৰ কঁকালত পৰা যিটো নাৰ্ভ আপোনাৰ টপিনাত বা আপোনাৰ ভৰিলৈকে আহে সেইটো কঁকালত চেপা খাই আছে আৰু সেই চেপা খাই থকাটোৰ কাৰণে আপোনাৰ এইখিনি অসুবিধা হৈ আছে গতিকে আপুনি ইমিডিয়েট এখন এমআৰআই কৰক এক্সৰে বা চিটি স্কেন কৰি আপোনাৰ লাভ নাই যিহেতু নাৰ্ভ চাবৰ কাৰণে আমি সদায় এমআৰআই কৰিব লাগে এক্সৰেত আমি হাড় দেখা পাওঁ চিটি স্কেনটো আমি হাড়হে ভালকৈ দেখা পাম কিন্তু আমি নাৰ্ভ দেখা নাপাম গতিকে আপোনাৰ অকণমান খৰচ হ'ব গতিকে খৰচ হ'লেও আপুনি এমআৰআই এখন কৰক তেতিয়া আমি গম পাম একজেক্টলি কোনটো পইণ্টত আপোনাৰ নাৰ্ভটো চেপা খাই আছে তো সেই হিচাপে আমি আপোনাক থেৰাপি দিব পাৰিম ট্ৰিটমেণ্ট দিব পাৰিম মই বুলি নহয় থেৰাপিষ্ট বুলি নহয় ডক্টৰ আপোনাক মেডিচিন দিয়াত সুবিধা হ'ব গতিকে আপুনি ইমিডিয়েট এজন ডক্টৰ হওক বা থেৰাপিষ্টক হওক লগ কৰি আপুনি এখন এমআৰআই কৰক তেতিয়া আপুনি নিজে গম পাব যে মোৰ ইয়াতে নাৰ্ভখিনি চেপা খাই আছে সেইটো কাৰণে মোৰ এইখিনি প্ৰব্লেম হৈছে তেতিয়া আপোনাক ট্ৰিটমেণ্ট কৰাত সুবিধা হ'ব আপুনি আৰোগ্য সোনকালে হ'ব হয় ডাঙৰীয়া আপুনি কথাখিনি নিশ্চয় শুনিলে ছাৰে ধুনীয়াকৈ কৈ দিলে যিহেতু আপোনাৰ আজি 4 মাহৰ পূৰ্বৰে পৰা হৈ আছে সমস্যাটো আৰু অনতিপলমে এখন এমআৰআই কৰি লওক এমআৰআইখনত আচলতে গম পোৱা যাব যে কোনটো অংশত আপোনাৰ কিমান পৰ্যায়লৈকে আপোনাৰ শিৰডাল চেপা খাই আছে আৰু সেই অনুপাতে এগৰাকী চিকিৎসকেই হওক বা এগৰাকী ফিজিঅ'থেৰাপিষ্টে হওক চিকিৎসা কৰি আপোনাক আৰোগ্য কৰিব পাৰিব নহ'লে এই সমস্যাটোত আপুনি ভুগিয়ে থাকিব লাগিব এনেধৰণৰ সমস্যাৰ গতিকে সোনকালে আপুনি যিমান পাৰে সোনকালে এমআৰআই এখন কৰি আপুনি চাই লওক যে ক'ত কি হৈ আছে আৰু ঠিক তেনেধৰণে চিকিৎসা গ্ৰহণ কৰক ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে নলবাৰীৰ পৰা কৈছোঁ মই হয় ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে মোৰ অলপ কঁকালৰ বিষ আজি 1 মাহ 1.5 মাহ ধৰি কঁকালৰ বিষ অ'কে এই কঁকালৰ বিষ এনেই বিষ হ'লনে ক'ৰবাত কিবা গধুৰ বস্তু দাঙিছিলে এক্সিডেণ্ট হৈছিলে কিবা তেনেকুৱা নাই একো নাই এনেই অকস্মাত আহিছে কঁকালৰ বিষ বয়সটো কিমান ডাঙৰীয়া আপোনাৰ বয়সটো 57 দাদা আপুনি কিবা বস্তু ওজন বস্তু কিবা দাঙিছিল নেকি নাই ডঙা নাই কোনো গধুৰ কিবা হালি কাম কৰিছিল নেকি আপুনি মই বাইক চলাওঁ অলপ বেছিকৈ চলাই ন আগতে কঁকালৰ বিষ হৈছিল নেকি আপোনাৰ দাদা অলপ আছিলে এইবাৰ আকৌ বিষটো কমা নাই আজি 1 মাহ 1.5 মাহ দাদা আপোনাৰ ভৰিতটো বিষটো নাযায় ভৰিত জিনজুননি বা তেনেকুৱা কিবা হয় নেকি আপোনাৰ হয় ভৰিটো জিনজুননি আছে আৰু আঁঠুৰো বিষ আছে লেফ্টৰ আঁঠুটো না আঁঠুৰ বিষটো মই বাৰু পিছত শুনিম আপোনাক ভৰিত জিনজুননি বা টানি ধৰা বা খামুচ মাৰি ধৰা তেনেকুৱা কিবা হয় নেকি
আছে জিনজিনি ভৰিৰ তলত জিনজিনি নাই তলত জিনজিনি নাই কিন্তু ভৰিৰ পিছফালে আপোনাৰ তেনেকুৱা জিনজিনি নাই ন তলত জিনজিনিটো আছে তলত আছে অকল তলাটো তলত আছে তো দাদা আপুনি চাওক আপুনি কোনোবা ডক্টৰ দেখুৱাই কিবা মেডিচিন চেডিচিন খাইছিলে নেকি আপুনি খোৱা নাই এই সম্পৰ্কে মই মেডিচিন খোৱা নাই ন তো এটা কাম কৰক দাদা আপুনি থেৰাপি লওক এসপ্তাহমান আপোনাৰ ভাল হৈ যাব এইটো ইমান আপোনাৰ চিভিয়াৰ প্ৰব্লেম হয় ক'ৰবাত চাগে স্পাজম হৈছে যেন মোৰ লাগিছে তেনেকুৱা ক'তো নাৰ্ভ চেপা খোৱা নাই যেন লাগিছে মোৰ চ' আপুনি এজন থেৰাপিষ্টক লগ ধৰক এসপ্তাহমান আপুনি থেৰাপি ছেশ্যন এটা কৰি লওক ঠিক হৈ যাব দাদা ইমান চিন্তা কৰিবলগীয়া একো নাই কিন্তু আপুনি দাদা হালি কাম নকৰিব দেই হালি কাম নকৰিব আৰু ওজন বস্তু নাদাঙিব আৰু পাৰিলে কেইদিনমান বাইক আপুনি নচলালে বেছি ভাল যদি বাইক চলাই কিন্তু বিষটো থাকি যাব আপোনাৰ কেইদিনমান যদি আপুনি বাইক নচলাকে থাকে আৰু থেৰাপি যদি লৈ যায় আপুনি ভাল পাই যাব দাদা হয় ডাঙৰীয়া আপুনি নিশ্চয় উত্তৰটো পাইছে এটা কথা যে স্যাৰ বৰ্তমান সময়ত আমাৰ এনেকুৱা এটা ব্যস্ততা আমাৰ সময়বোৰ আমি প্ৰতিযোগিতামূলক এখন পৃথিৱীত বাস কৰোঁ আমি দৈনিক আমাৰ ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি এটা বেলেগ ধৰণৰ পৰিৱেশত থাকিবলগীয়া হয় সেয়া সময়ৰ তাগিদা চ' তেনেকুৱা সময়ত আমাৰ এই যিবোৰ লাইফষ্টাইল আমাৰ চেঞ্জ হৈ গৈছে এই চেঞ্জে আমাৰ জীৱনলৈ বহুত কিছুমান বেমাৰ আজাৰ মাতি আনিছে আমি নিজৰ শৰীৰটোৰ কাৰণে কোনো ধৰণৰ ইনভেষ্ট কৰিব পৰা নাই ইনভেষ্ট that means মই এইটো কথা ক'বলৈ যোৱা নাই যে টকা পইচা আমি ইনভেষ্ট কৰা নাই আমাৰ শৰীৰটোৰ কাৰণে যিখিনি প্ৰয়োজন সেইবিলাক আমি কৰা নাই আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে কৰ্মক্ষেত্ৰত দৌৰিছো পইচাৰ পিছত দৌৰিছো কামৰ পিছতে আমি এনেকৈ আছো মেচিনাৰী বস্তুৰ পিছত তো এটা মানে আৰ্টিফিচিয়েল লাইফ এটা আমি ফলো কৰিবলৈ যাওঁতে আমাৰ শৰীৰত ক'ৰবাত নহয় ক'ৰবাত আমি ইগনৰ কৰিছো যাৰ বাবে আমাৰ এনেকুৱা ধৰণৰ সমস্যাসমূহ সন্মুখীন হ'বলগীয়া হৈছে গতিকে লাইফষ্টাইল চেঞ্জৰ সম্পৰ্কে আপুনি কিবা এটা ক'ব নেকি প্ৰথম কথা হ'ল লাইফষ্টাইল চেঞ্জ কৰিব লাগিব আমি গাঁৱৰ ল'ৰা আমি গাঁৱত আমাৰ গাঁৱৰ মানুহবিলাক দেখিছিলোঁ আমি সৰুতে আমাৰ ককাহঁতক বা আমাৰ ঘৰত যিবিলাক মানুহ আছিলে ৰাতিপুৱা 4-5টাতে উঠে পথাৰত যায় কাম কৰে খোজ কাঢ়ে গৰু চৰু লৈ যায় লৈকে পথাৰত কাম বন কৰি আহি ৰাতিপুৱা ধৰক 8-9 বজাত ঘূৰি আহে তাৰপিছত নিজৰ দৈনন্দিন কাম যাৰ য'ত কৰিব লগা আছে তেনেকুৱা কৰে খোৱা লোৱা নৰ্মেলি খায় কোনো ভেজাল নাথাকে ঘৰৰ খেতিৰ মাটিৰ বস্তু খায় নিজৰ ঘৰৰ বাৰীৰ বস্তু খায় চ' ধুনীয়া স্বাস্থ্য কোনো বিষ নাথাকে কোনো ৰোগ নাথাকে কোনো একো নাই সাধাৰণ নৰ্মেল লাইফষ্টাইল কিন্তু এতিয়া সেই যুগটো চেঞ্জ হৈ গ'ল এতিয়া মানুহে ৰাতিপুৱা 10টা বজাত টোপনিৰ পৰা উঠিব উঠি কিবা ব্ৰেকফাষ্ট কৰিব যিটো আজিকালি আচুহা শব্দ আহি গৈছে কিছুমান ব্ৰেকফাষ্ট কৰিব তাৰপিছত আহিব লাঞ্চ তাৰপিছত আহিব ডিনাৰ চ' আমি খাদ্যাভ্যাস আমাৰ চেঞ্জ কৰিব লাগিব প্ৰথম কথা আমাৰ যিটো খোৱা চেঞ্জ কৰিব লাগিব আমাৰ জীৱনশৈলী কিছু এক্সেক্টলি আমাৰ খুৰাহঁতে ককাহঁতে এক্সাৰচাইজ কৰা নাছিল কিন্তু ৰাতিপুৱা কামত ওলাই গৈছিলে ৰাতিপুৱা 4-5টাতে উঠে কামত ওলাই গৈছিলে সেইটো তেওঁলোকৰ কাৰণে এক্সাৰচাইজ আছিলে চ' আমাৰ কাৰণে এতিয়া আমি যিহেতু এই গুৱাহাটীৰ ফ্লেটত সোমাই থাকোঁ বা ঘৰৰ ৰুমৰ ভিতৰতে সোমাই থাকোঁ আমাৰ বাথৰুমটো এতিয়া ৰুমৰ লগতে একেলগে চ' আগতে কি হৈছিলে বাথৰুমটোৰ কাৰণে আমি বাহিৰলৈকে যাব লাগিছিল বহুত দূৰলৈকে যাব লাগিছিলে এতিয়া আমাৰ বাথৰুমটো আমাৰ ৰুমতে এটাচ হৈ থাকে চ' আমাৰ কোনো এক্টিভিটিয়ে নাই তো ডেফিনেটলি আমাৰ প্ৰব্লেম হ'ব চ' অকণমান এক্টিভিটি কৰক ডেইলি এটলিষ্ট 45 মিনিটছ নিজকে অকণমান দিয়ক অকণমান খোজ কাঢ়ক অকণমান য়োগা কৰক চ' এনেকুৱা কোৱা নাই যে মই জিমত যাব লাগিব জিমত যোৱাৰ কোনো দৰকাৰ নাই আপুনি ঘৰতে অকণমান খোজ কাঢ়ক নিজৰ ৰুমটোৰ ভিতৰতে খোজ কাঢ়ক বা চাদৰ ওপৰতে আপুনি খোজ কাঢ়ক অকণমান এক্টিভিটি কৰক তো যিমান পাৰে আপুনি কেতিয়াবা যদি আপুনি বিল্ডিঙত যদি থাকে কেতিয়াবা চিৰিৰে উঠি যাওক কেতিয়াবা চিৰিৰে নামি আহক এনি টাইম আপুনি লিফ্ট ইউজ নকৰিব চব সময়তে লিফ্টটো আপোনাৰ ডেফিনেটলি ফিজিকেলি আপুনি ফিট থাকিলে আপোনাৰ বিষ দুখ এনেই নিজে নিজে নোহোৱা হ'ব হয় 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 খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে আচলতে আমাৰ লাইফষ্টাইলটো আমি কিছু সাল সলনি কৰিবই লাগিব যদি আমি এটা সুস্থ শৰীৰ নিৰোগী শৰীৰ এটা বিচাৰোঁ এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে হেল্ল' মই লখিমপুৰৰ পৰা কৈছোঁ হয় ক'ব মোৰ নাম ববিতা হাজৰিকা হয় হয় শুনি আছোঁ মোৰ মানে বহুত দিনৰ পৰা পিঠি খুব বিষ হৈছে তাৰপিছত আকৌ ভৰিৰ বিষ হাতৰ বিষ পিঠিৰ বিষ ভৰিৰ বিষ হাতৰ বিষ এই কিবা পৰিছিলা নেকি নাই নাই পৰা নাই মানে হাতকেইখন ওপৰলৈ দাঙিব নোৱাৰোঁ খুব বিষ হয় মাজে মাজে ভৰিবিলাক বিষায় পিঠিটো খুব বিষ হৈ থাকে বয়সটো কিমান বয়স কিমান 30 বছৰ 30 বছৰ অ'কে ওজন কিমান আছে বৰ্তমান ওজন মোৰ 52 হয় 52 হয় ওকে আচ্ছা খেলা ধূলাৰ লগত কিবা জড়িত নেকি কিবা এক্টিভিটি তেনেকুৱা কৰে নে একো এক্টিভিটি নকৰে তেনেকুৱা নাই 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 নকৰোঁ একো নকৰোঁ আৰু বেলেগ কিবা স্বাস্থ্যজনিত সমস্যা আছে নেকি মাজে মাজে মূৰটো খুব বিষ হয় তাৰপিছত ডিঙিৰ ফালে খুব টানি টানি ধৰে মানে অ'কে প্ৰেছাৰটো কেতিয়াবা চেক কৰিছেনে প্ৰেছাৰটো আজি দিন হ'ল বাৰু 4 মাহ মানৰ আগতে চেক কৰা হৈছিলে তেতিয়া প্ৰেছাৰটো খুব ল' হৈ আছিলে
ওকে স্যাৰ আৰু কিবা সুধিব থাকে নাই হ'ব হৈ যাব ওকে চাওক এনেকুৱা ধৰণৰ পেচেণ্টবিলাক অকণ কমপ্লিকেটেড হয় তেখেতৰ মূৰৰ বিষ আছে ডিঙিৰ বিষ আছে ভৰিৰ বিষ হাতৰ বিষ আছে ভৰিৰ বিষ আছে সো এনেকুৱা ধৰণৰ পেচেণ্টক তৎক্ষণাত বুজিবতে আমাৰ কাৰণেও দিগদাৰ হয় সো আপোনাৰ যদি ইমানখিনি প্ৰব্লেম হৈ আছে আপুনি দেৰি নকৰিব এজন ভাল ডক্টৰক লগ কৰক যিয়ে আপোনাৰ কথাখিনি ভালকৈ শুনে আৰু তেনেকৈ তেখেতে ট্ৰিটমেণ্ট আগবঢ়াব মোৰ বোধে আপুনি ব্লাডৰ পৰীক্ষা বহুতখিনি কৰিব লাগিব যিহেতু আপোনাৰ বহুতখিনি আপুনি কমপ্লিকেশ্যনছ কৈছে কাৰণ মাল্টিপল প্ৰব্লেমছ আহি গৈছে আপোনাৰ মূৰৰ বিষয়ৰ লগত পিঠিৰ বিষয়ৰ কোনো কানেকশ্যন নাথাকে হাতৰ বিষয়ৰ লগত আঁঠুৰ বিষয়ৰ কোনো কানেকশ্যন নাথাকে চ' ডেফিনেটলি গোটেইকেইটা বেলেগ 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 প্ৰব্লেম চ' গতিকে আপুনি এজন চিকিৎসক উন্নতি পলমে লগ কৰক লগ কৰি আপুনি ব্লাড টেষ্ট ৰুটিন টেষ্ট যিখিনি আছে গোটেইখিনি কৰক যদি তেখেতে চিটি স্কেন কৰিব দিয়ে বা এক্স ৰে কৰিব দিয়ে সেইখিনিও আপুনি কৰক তাৰপিছত এটা আমি পূৰ্ণ পৰ্যায়লৈকে আহিম যে আপোনাৰ এক্সেক্টলি কি প্ৰব্লেম হৈছে যাৰ কাৰণে আপুনি এইখিনি অসুবিধা পাই আছে আৰু 30 বছৰ বয়সত মই ভাবোঁ যে ইমানখিনি প্ৰব্লেম আহিব নালাগে কাৰণ আপোনাৰ ওজনো আপোনাৰ 52 বুলি কৈছে ইমান হেভি ৱেইটো আপুনি নহয় চ' ডেট আপুনি গতিকে ইভালুৱেট কৰিব লাগিব যে আপোনাৰ প্ৰব্লেমটোনো কি হৈ আছে নিশ্চয় আপুনি ছাৰৰ উত্তৰটো পাইছে 30 বছৰ তেনে কম বয়স হৈ আছে আৰু এই বয়সতে ইমানখিনি সমস্যা যিহেতু হৈ আছে অনতিপলমে এগৰাকী চিকিৎসকৰ পৰামৰ্শ লওক আৰু চিকিৎসকে নিশ্চিতভাৱে আপোনাক পৰামৰ্শ দিব যে কি কৰিলে ভাল হ'ব আমাৰ উদ্দেশ্য হৈছে আমাৰ ষ্টুডিঅ'ৰ পৰাই যাতে আমাৰ দৰ্শকসকলক কিছু স্বাস্থ্যজনিত পৰামৰ্শ দিব পাৰোঁ সমস্যাৰ কিন্তু এনেকুৱা নহয় যে সন্মুখত নেদেখাকৈ সকলো সমস্যাৰে সমাধান দিবলৈ সক্ষম হ'ম অলপ অসুবিধা হয় গতিকে আপোনাৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা ধৰণৰে এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল'লে নিশ্চয় আপুনি উপকৃত হ'ব ছাৰ আৰু এটা ফোন আছে আমি লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে মই কম্পি শৰ্মা বুলি কৈছোঁ হয় বাইদেউ জনাব আপুনি কি জানিব বিচাৰিছে মই মাজে সময়ে হাতৰ কঁপনি উঠে আপোনাৰ হাতখন কঁপনি উঠে বাইদেউ আপোনাৰ বয়সটো জনাবচোন সংযোগ বিচ্ছিন্ন হৈছে তেখেতে এটা তথাপি মই তেখেতৰ এনচাৰটো দিব বিচাৰোঁ বাইদেউ আপোনাৰ বয়সটো মই সোধা নাই কিমান বয়স হৈছে আপোনাৰ আৰু আপোনাৰ হাতখন কিবা এটা বস্তু ধৰিব গ'লেহে কঁপনিটো উঠে নে এনেই নৰ্মেলি আপুনি যদি আমি ৰেষ্ট পজিশ্যন থাকোঁ তেতিয়া কঁপনি উঠে যদি বস্তু এটা ধৰিব গ'লে আপোনাৰ হাতখন কঁপি উঠে এনেকৈ তেতিয়াহ'লে সেইটো আপোনাৰ বেলেগ এটা প্ৰব্লেম হৈছে আৰু যদি আপুনি এনেই শুই আছে আপুনি বহি আছে কঁপি আছে তেনেহ'লে আপোনাৰ বেলেগ এটা প্ৰব্লেম হৈছে চ' দুটা প্ৰব্লেম আপোনাৰ বেলেগ বেলেগ মই সেইটো আপোনাক সুধিম বুলি ভাবিছিলোঁ কিন্তু ফোনটো আমাৰ ডিছকানেক্ট হৈ গ'ল চ' ডেট এইটো আপুনি ইভেলুৱেট কৰিব লাগিব যে আপোনাৰ কিবা এটা বস্তু ধৰিব গৈছে সেইটো সময়ত যদি আপোনাৰ কঁপি আছে সেইটো বেলেগ বেমাৰ হ'ব আপোনাৰ আৰু আপুনি শুই থাকোঁতে যদি আপোনাৰ হাতখন কঁপি আছে বা বহি থাকোঁতে আপোনাৰ হাতখন কঁপিছে সেইটো এটা বেলেগ বেমাৰ হ'ব লগতে আপোনাৰ বয়সটো আমাৰ কাৰণে খুব জৰুৰী গতিকে আপুনি এজন নিউৰলজিষ্টক লগ ধৰক তেখেতে আপোনাক ধুনীয়াকৈ এডভাইচ কৰিব কি হ'ল নিশ্চয় নিশ্চয় বাইদেউ আপোনাৰ কথাখিনি সম্পূৰ্ণকৈ আমি শুনিবলৈ নাপালোঁ গতিকে পৰামৰ্শ এটা দিবলৈ অলপ অসুবিধা হৈছে কিন্তু ছাৰে এটা পৰামৰ্শ দিছে যে আপুনি এগৰাকী নিউৰলজিষ্টৰ কাষ চাপক আৰু তেখেতে নিশ্চয় আপোনাক পৰামৰ্শ দিব সুপৰামৰ্শ দিব যাৰ জৰিয়তে আপুনি উপকৃত হ'ব ছাৰ আৰু এটা ফোন আছে আমি ফোনটো গ্ৰহণ কৰি লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হয় নমস্কাৰ মই মৰিগাঁও হয় নমস্কাৰ আপুনি অকণমান ডাঙৰকৈ ক'বচোন হয় মই মৰিগাঁৱৰ পৰা ক'লোঁ হয় কি জানিব বিচাৰিছে জনাব হয় মানে কি হয় মোৰ ভৰিখন মানে হেৰি বুঢ়া আঙুলিটো মানে কি হয় গাঁঠিটো বিষ হয় কেতিয়াৰ পৰা হৈ আছে 2 বছৰমান হ'ল সদায় বিষায় নে ভণ্টি সদায় বিষায় নে তোমাৰ সদায় নিবিষায় মাজে মাজে বিষায় মানে মাজে মাজে বিষায় বয়স কিমান হৈছে এতিয়া বয়স মোৰ 30 কিমান 30 ওকে আচ্ছা এটা কাম কৰক আপুনি এবাৰ ইউৰিক এচিডটো আপোনাৰ টেষ্ট কৰক তাৰ লগতে আপুনি ৰাতি শুবৰ সময়ত এটা বাৱেল বা কিবা এটাত আপুনি অকণমান গৰম পানী লৈ তাত অকণমান নিমখ দি 2 চামুচমান নিমখ দি আপুনি ৰাতি শুবৰ সময়ত ভৰি দুখন 15-20 মিনিট সময় আপুনি জুবুৰিয়াই ৰাখিব তাৰপিছত আপুনি ভালকৈ ভৰি দুখন মুচি শুব যাব মই ভাবোঁ আপোনাৰ এসপ্তাহ 10 দিনত আপোনাৰ এই ভৰি বিষটো নোহোৱা হ'ব হয় হয় আপুনি নিশ্চয় শুনিলে ছাৰে এটা পৰামৰ্শ দিছে যিহেতু হোৱাৰ আগমুহূৰ্তত অলপ পানীত নিমখ কুহুমীয়া গৰম পানীত অলপ নিমখ দি ভৰি দুখন জুবুৰিয়াই ৰাখক তাৰপিছতে আপুনি শুবলৈ যাওক আৰু ঠিক তেনেধৰণে যিখিনি পৰামৰ্শ দিছে সেই কৰিলে নিশ্চিতভাৱে আপুনি উপকৃত হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ বাবে ছাৰ মই এটা কথা সুধিছিলোঁ কিন্তু ফোন কল আহি থকাৰ বাবে কথাখিনি আগবঢ়াব পৰা নাই মই এগৰাকী পেৰালাইচিছ ৰোগীৰ মানে চিকিৎসা প্ৰচেছটো কেনেকুৱা কিমান দীঘলীয়া কেনেকুৱা প্ৰচেছৰ কেনেকুৱা পৰ্যায়ৰ পেৰালাইচিছ ৰোগীৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট এই
সম্পৰ্কে অলপ জানিব বিচাৰোঁ আপোনাৰ সো প্যাৰালাইসিস এজন পেশেন্ট প্যাৰালাইসিস হলে বিভিন্ন কাৰণ হ'ব পাৰে কিন্তু ষ্ট্ৰোক ক্ষেত্ৰত প্যাৰালাইসিস বা হেড ইনজুৰি ক্ষেত্ৰত কোনোবা এজনে আমাক যেনেকৈ ফোন কৰিছিলে হেড ইনজুৰি হৈছিলে সো হেড ইনজুৰি প্যাৰালাইসিস সেইটো বেলেগ ষ্ট্ৰোকৰ প্যাৰালাইসিস সেইটো বেলেগ স্পাইনেল কৰ্ড ইনজুৰি ৰাজহাড়ৰ যেটো আঘাতৰ ফলত যেটো প্যাৰালাইসিস সেইটো বেলেগ আৰু ৰাজহাড়ৰ ইনফেকচনৰ ফলতো কিছুমান প্যাৰালাইসিস সেইটো বেলেগ সো ষ্ট্ৰোকৰ ফলত যিবিলাক আমি প্যাৰালাইসিস দেখো সেইবিলাক আমি এভাৰেজ এসপ্তাহৰ পৰা 3 মাহৰ ভিতৰত এভাৰেজ মানুহে খোজ কাঢ়িব পাৰে এভাৰেজ 90% পেশেন্টে যদি ভালকে কাৰণ আমি ফাৰ্স্ট 3 মান্থস তুমি গোল্ডেন পিৰিয়ড বুলি কওঁ আমি থেৰাপিষ্টৰ ভাষাত সো ফাৰ্স্ট 3 মান্থস যেটো গোল্ডেন পিৰিয়ড সেই 3 মান্থসৰ ভিতৰতে মানে 1 উইকৰ ষ্ট্ৰোক হোৱাৰ 1 উইকৰ পৰা কামিং 3 মান্থসৰ ভিতৰত পেশেন্ট এজন খোজ কাঢ়িব পৰা হৈ যায় 90 to 95% আৰু ৰেষ্ট অফ দা যি 5% বা 10% পেশেন্ট থাকে তেওঁলোকে নেক্সট এনাদাৰ 6 to 10 মান্থসৰ ভিতৰত খোজ কাঢ়িবলৈ সক্ষম হয় হয় মানে এগৰাকী এলোপেথিকৰ চিকিৎসকে যদি তেনেকুৱা প্যাৰালাইসিস পেশেন্ট চাবলগীয়া হয় তেওঁলোকে এটা নিৰ্দিষ্ট সীমা দিয়ে যে গোল্ডেন টাইম তেওঁলোকৰ 8 ঘণ্টা উইদিন 8 আৱাৰ্ছৰ ভিতৰত যদি পেশেন্টজন চিকিৎসকৰ কাষ পায়হি তেনেহলে তেওঁ পূৰ্বৰ দৰে সুস্থ হৈ উঠিব পাৰে আৰু সেই পূৰ্বৰ দৰে সুস্থ কৰিবৰ কাৰণে আপোনালোকক কিমান সময়ৰ ভিতৰত আহি পালেও হয় সব পূৰ্বৰ দৰে সুস্থ হ'ব বুলি মই নকওঁ 100% কোনো বেমাৰ শেষ হৈ নাযায় অকমান হলেও থাকি যায় আপ টু 90% বা 95% কে ৰোগী এজন ঠিক হয় তেওঁ খোজ কাঢ়িব পাৰিব ঘূৰিব পাৰিব ফুৰিব পাৰিব বাইক চলাব পাৰিব গাড়ী চলাব পাৰিব বাট কবাত অকমান নহয় অকমান অসুবিধা থাকি যাব তেনেকুৱা এটা ষ্টেজত অকমান থাকি যায় বাট তেখেতে নিজৰ এক্টিভিটি খোজ কঢ়া ঘোৰা ফুৰা সাইকেল চলোৱা বাইক চলোৱা গোটেইখিনি কৰিব পাৰিব এটা কোনটো ষ্টেজত আমি পালে ভাল বুলি কৈছে আপুনি কোনটো ষ্টেজত পালে ভাল মানে যিমান আৰ্লি পাওঁ ফিজিঅথেৰাপিষ্টে সিমান আৰ্লি পেশেন্টজনৰ কাৰণে ভাল আৰু যিমানে লেট হ'ব ৰিকভাৰি ৰেটটো সিমানে পিছুৱাই যাব যদি পেশেন্টজনে ভাবে যে এতিয়াতো ষ্ট্ৰোকৰ পেশেন্টটো ষ্ট্ৰোক হৈছিলে ডক্টৰৰ ওচৰত মেডিচিন দিলে 3 দিন 4 দিন মেডিচিন খালো এটা ষ্ট্ৰোকটো ভালেই পালে পেশেন্টজনে হস্পিটেলত 3 দিন 4 দিন ৰাখিলো এমাহ 2 মাহ যাওক তাৰ পিছত প্যাৰালাইসিসটো ট্ৰিটমেন্ট কৰিম তেতিয়াহলে আপুনি ভুল কৰা হ'ব আপুনি ইমিডিয়েট ফিজিঅথেৰাপি ষ্টাৰ্ট কৰক কাৰণ ষ্ট্ৰোক হোৱাৰ নেক্সট দিনৰ পৰা ডক্টৰে আমাৰ হস্পিটেল যেতিয়া পেশেন্টজন আহে নেক্সট দিনৰ পৰা ডক্টৰে নিজে এডভাইস কৰিছে ফিজিঅথেৰাপি কৰক সো দ্যাট আপুনি বুলি কেতিয়াও এইটো নকৰিব যে মই দেখিছো বহুত পেশেন্টে বিচাৰে যে এমাহ 2 মাহ যাওক তাৰ পিছত অকমান চাই লওঁ তাৰ পিছত আমি থেৰাপি ষ্টাৰ্ট কৰিম তাৰ পিছত কিন্তু এজন ফিজিঅথেৰাপিষ্টৰ কাৰণে বহুত ডিফিকাল্ট হৈছে পেশেন্টজনক খোজ কঢ়োৱাটো থিয় কৰা ওকে সো গতিকে দেৰি কৰিব নালাগে যিমান পাৰে সোনকালে কৰিলে পেশেন্টৰ ৰিকভাৰি ভাল পায় এটা ফোন আছে আমি ফোনটো লৈ লৈছো হয় কোনে কৈছে কৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব আমি লখিমপুৰৰ পৰা কৈছো হয় জনাব আপুনি কি জানিব বিচাৰিছে ডিঙিৰ ৰাজহাড় বিষ ৰাজহাড় বিষ কেতিয়াৰ পৰা বিষ হৈ আছে এমাহ মান হৈছে ওকে এমাহ মানৰ পূৰ্বৰ পৰা আপোনাৰ বিষ হৈ আছে নহয় জানো আঁঠুটা মানে বিষ হয় হয় আপুনি কৰবাত পৰিছিলে নেকি বা তেনেকুৱা ধৰণৰ কিবা দুৰ্ঘটনা এক্সিডেন্ট কিবা হৈছিল নেকি তেনেকা পৰা নাই স্যাৰ ওকে আপোনাৰ বয়সটো মোৰ বয়স 37 আপুনি ডিঙিৰ বিষ হৈছে নে আপোনাৰ কঁকালৰ বিষ হৈছে ৰাজহাড়ৰ বিষ বুলি কৈছে ডিঙিত হৈছে নে কঁকালৰ হৈছে বিষটো আপোনাৰ ডিঙিৰ বিষ ডিঙি আমি ডিব্ৰুগড়ত দেখুৱাইছিলো বিষটো আপোনাৰ ডিঙিত হৈছে নে কঁকালত হৈছে মই সেইটো জানিব বিচাৰিছো ডিঙিত হৈছে ন চাওক বাইদেউ আপুনি কি কাম কি কৰে আপুনি হাউসৱাইফ নে কিবা অফিচিয়েল জব কৰে আপুনি না হাউসৱাইফ আপোনাৰ হাততটো জিনজিননি হোৱা নাই হাতত আপোনাৰ কিবা জিনজিনাই বা টানি ধৰে খামচ মাৰি ধৰে তেনেকুৱা কিবা হৈছে নেকি হয় কোনখন হাতত হৈছে আপোনাৰ হাতখনত হৈছিল হাতখনত জিনজিনাই বা টানি ধৰে তেনেকুৱা হৈছে ন হয় এমআৰআই কৰিছে আপুনি এমআৰআই কৰা নাই কিন্তু হাতখনত আমাৰ জিনজিননি আছে ন হয় খুব সম্ভৱ ডিঙিত আপোনাৰ স্লিপ ডিস্ক হৈছে যেহেতু আপোনাৰ হাতলৈকে জিনজিননি আহি গৈছে বা হাতখন আপোনাৰ খিৰখিৰাই থাকে তো গতিকে আপোনাৰ খুব সম্ভৱ ডিঙিত আপোনাৰ যিটো আমাৰ ডিঙিৰ পৰা যিটো নাৰ্ভ আমাৰ হাতলৈকে আহে সেই নাৰ্ভটো আপোনাৰ ডিঙিত চেপা খাই গৈছে আৰু খুব সম্ভৱ সেইটো কাৰণে আপোনাৰ এই ডিঙিৰ বিষ আৰু হাতৰ যিটো মই প্ৰব্লেম সুধিলোঁ আপোনাৰ জিনজিননি হৈ আছে নে খামচ মাৰি ধৰি আছে নে সেই প্ৰব্লেমটো হৈ আছে চ' আপুনি দেৰি নকৰিব এখন ডিব্ৰুগড়ত আপুনি দেখুৱাইছে বুলি ক'লে ডিব্ৰুগড়তে যিজন ডক্টৰ দেখুৱাইছে তেখেতকে আপুনি সুধি এখন এমআৰআই এখন তেখেতক ৰিকুৱেষ্ট কৰি আপুনি কৰক এমআৰআই এখন কৰিলে আপুনি গম পাই যাব আপোনাৰ ডিঙিত সেই চেপা খোৱাটো কিমান হৈছে কাৰণ আপোনাৰ যদি হাতত বিষ নাহিলে হয় তেতিয়া মই সাধাৰণ বিষ বুলি আপোনাক কিবা এটা দিহা দিলোঁ হয় কিন্তু এতিয়া হাতত আহিছে মানে আপোনাৰ এডভান্স হৈছে গতিকে আপোনাৰ সাধাৰণ বিষ নহয় এইটো আপোনাৰ ডেফিনেটলি ক'ৰবাত নাৰ্ভ চেপা খাবই যেতিয়া আমি গম পাব আপুনি আপোনাৰ যদি নাৰ্ভৰ কিবা প্ৰব্লেম হয় আপোনাৰ জিনজিনাব নহ'লে আপোনাৰ টনাটনি কৰিব যদি টনাটনি আৰু জিনজিনি কৰিছে তাৰমানে আমি গম পাম যে ইয়াতে নাৰ্ভ ৰিলেটেড হৈ আছে চ' আপুনি দেৰি নকৰিব আপুনি এমআৰআই এখন কৰি আপুনি
কিমান চেপা খাইছে এইটো গম পাই লওক আৰু তাৰপিছত যদি ডক্টৰে মেডিচিন দিয়ে মেডিচিন খাওক আৰু লগতে ইয়াত থেৰাপিও কৰিব পাৰি আৰু মেডিচিনো খাব পাৰি দুয়োটাই চিকিৎসা আছে যদি আপুনি এডভান্স ষ্টেজত নাই ফাৰ্ষ্ট ষ্টেজতে আছে তেতিয়াহ'লে আপুনি মেডিচিনতে ভাল হৈ যাব আৰু তাৰপিছত যদি ডক্টৰে ভাবে নহয় অকল মেডিচিন নহয় থেৰাপিও লাগিব তেতিয়া আপুনি থেৰাপিও কৰিব কিন্তু আপুনি ভাল হোৱাৰ এতিয়াও চান্স আছে গতিকে আপুনি অনতি পলম কিন্তু MRI এখন কৰিলে আপোনাৰ ভাল হোৱাৰ কাৰণে মোৰ কাৰণে MRI নহ'লেও কথা নাই মই বেমাৰটো বুজিয়ে পাইছোঁ আপোনাৰ কি হৈছে মই আপোনাৰ ট্ৰিটমেণ্ট কৰিব পাৰিম কিন্তু আপুনি নিজে বুজি পাবৰ কাৰণে MRI এখন কৰি লওক হয় বাইদেউ খুব ধুনীয়াকৈ ছাৰে আচলতে কথাখিনি বুজাই দিছে নিশ্চিতভাৱে আপুনি বুজি পাইছে অনতি পলমে এখন MRI কৰি লওক আৰু এনেকুৱা ধৰণৰ বহু ৰোগী আমালৈ ফোন কৰিছে আমিও তেওঁলোকক সেই একেটাই পৰামৰ্শ দিছোঁ যে MRI এখন প্ৰথমতে কৰি নিশ্চিত হৈ লওক যে আপোনাৰ কিমান পৰ্যায়ত কোনখিনি স্থানত কোনটো স্থানত আপোনাৰ নাৰ্ভডাল চেপা খাই আছে আৰু সেইমতে যদি চিকিৎসা কৰা যায় বা ফিজিঅ'থেৰাপিষ্ট লোৱা যায় নিশ্চিতভাৱে উপকৃত হ'ব আজি কি নহওক ছাৰ আমি এটা বিৰতি লৈ ল'ব লাগিব এই মুহূৰ্তত দৰ্শকসকলক পুনৰবাৰ মই জনাই দিওঁ যিহেতু আজি আমি এগৰাকী নিউৰো ফিজিঅ'থেৰাপিষ্টৰ সৈতে কথা পাতি আছোঁ আপোনালোকৰ যদি কিবা সমস্যা আছে তেনেকুৱা ধৰণৰ কিবা যদি জানিব বিচাৰে তেনেহ'লে আমালৈ ফোন কৰিব পাৰে কিন্তু চমু বিৰতি লৈ লৈছোঁ চমু বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠান ডক্টৰ চন কললৈ আৰু আজি আমাৰ সৈতে উপস্থিত আছে ফিজিঅ'থেৰাপিষ্ট ডক্টৰ আব্দুল সত্তাৰ ডাঙৰীয়া আৰু যথেষ্ট আমাক পৰামৰ্শ দি আছে ইতিমধ্যে আৰু আপোনালোকৰ যদি এই মুহূৰ্তত কিবা জানিব বিচাৰিছে আপোনালোকে বিভিন্ন বিষয়ৰ ওপৰত বা নাৰ্ভৰ কিবা সমস্যাৰ ওপৰত তেনেহ'লে পলম নকৰিব আমালৈ ফোন কৰক আমাৰ ফোন নম্বৰটো স্ক্ৰীনত দিয়া আছে গতিকে পলম নকৰিব ছাৰ আমি অনুষ্ঠানৰ মাজলৈ আহিছোঁ যিহেতু আমি বিভিন্ন বিষয়ৰ ওপৰত কথা পাতি আছোঁ নাৰ্ভ চেপা খোৱাৰ সম্পৰ্কে কথা পাতি আছোঁ এটা ফোন আছে আমি ফোনটো গ্ৰহণ কৰি লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে আপুনি জনাব মই সৈনিকস্কুলৰ পৰা কৈছোঁ হয় বাইদেউ শুনি আছোঁ আপুনি জনাব মই মৰ্ণিং সৈনিকস্কুলৰ পৰা কৈছোঁ আজি প্ৰায় 8 মাহমান হ'ল লেফ্ট চাইডত ভৰি গেৰুৱাৰ ওপৰত গাড়ীৰ পৰা নামাতে দৰ্জাত অলপ দুখ পাইছিলোঁ তেতিয়াৰ পৰা বিষটো হৈ আছে আপোনাৰ হয় হয় ভৰিৰ গুৰুহাত আপোনাৰ সেই বিষটো এতিয়াও হৈয়ে আছে নহয় জানো আপুনি কিবা লগাইছিল মেডিচিন খাইছিল ডক্টৰক দেখুৱাইছিল মানে মই 1 মাহ পিছত মই ডক্টৰক দেখালোঁ গোৱালপাৰা চিভিলত দেখাতে এক্সৰে কৰিলোঁ একো নাই বুলি কৈছে ঔষধ দিছে খালোঁ ভাল পাইছোঁ কিন্তু আজি প্ৰায় 8 মাহমান হ'ল অলপ ঠাইত বাঢ়ি গৈছে আৰু বেছি টাইম বহি থাকিলে উঠব টান লাগে অলপমান কষ্ট হয় ভৰিখন আপুনি লেকেচে খোজকাঢ়ে নেকি বাইদেউ খোজকাঢ়ো আপুনি লেকেচে খোজকাঢ়িবলগীয়া হয় নেকি ভৰিখন প্ৰথম হয় তাৰমানে ৰাতি শুই থকাৰ পিছত যদি উঠো অলপমান লেকেচি খোজকাঢ়িব লাগে তাৰপিছত নিজে নিজে ঠিক হৈ যায় অলপ পিছত ভাল হয় ৰাতিপুৱা শুই উঠাৰ পিছত আপুনি কষ্ট পায় কিন্তু ধৰক অকণমান সময় আপুনি 10-15 মিনিট 20 মিনিট খোজ কঢ়াৰ পিছত নিজে নিজে বস্তুটো ভাল হৈ যায় আপোনাৰ ভাল হয় আৰু কিন্তু অলপমান সাইজটো বাঢ়ি আহিছে পিছফালে গেৰুৱাৰ ওপৰত অকণমান বাঢ়ি আহিছে অলপ বাঢ়ি আহিছে সেইটো কিমান দিন হ'ল বাঢ়ি হোৱাটো আপুনি কিমান দিনৰ পৰা লক্ষ্য কৰিছে বাঢ়ি হোৱাটো মানে প্ৰায় 6 মাহমান হ'ল ওকে 6 মাহমান হ'ল আচ্ছা বাইদেউ মই আপোনাক কৈছোঁ আপুনি কি কৰিব লাগিব প্ৰথম কথা হ'ল কি আপুনি এবাৰ ইউৰিক এচিডটো আপোনাৰ টেষ্ট কৰক নাম্বাৰ 1 নাম্বাৰ 2 আপোনাৰ যেটো হাড় অকণ বাঢ়ি আহিছে মই অকণমান আগতে এজন ৰোগীক কৈছিলে যে হাড় বাঢ়ি আহে কেতিয়াবা হাড় বাঢ়ি আহিলে আমি দেখা পাওঁ তেনেকুৱা তো আপোনাৰ হয়তো হাড় বাঢ়ি আহিব পাৰে যেটো আমি ক্যালকিনাছ পাৰ হোৱা বুলি কওঁ তো আপুনি এখন এক্সৰে কৰিলেহে সেইটো গম পাব তো আপুনি এখন এক্সৰে কৰক এক্সৰে এখন কৰক আৰু আপোনাৰ ইউৰিক এচিডটো আপুনি পৰীক্ষা কৰক এই দুটা যদি আপোনাৰ নৰ্মেলে আছে কোনো অসুবিধা নাই তেতিয়াহ'লেতো চিন্তাৰ কোনো কাৰণ নাই আৰু যদি ক'ৰবাত ইউৰিক এচিড বাঢ়ি আছে তেনে ইউৰিক এচিডৰ আপুনি মেডিচিন খাব লাগিব কোনোবা এজন ডক্টৰৰ লগত কথা পাতি আৰু যদি আপোনাৰ হাড় বাঢ়ি আছে তেনেহ'লে তাৰ উপায় আছে তাৰ কাৰণে কোনো অপাৰেশ্যন বা হেৰি নালাগে আপুনি ধুনীয়াকৈ তাৰ কাৰণে থেৰাপি বা যিখিনি ঘৰুৱা দিহা আছে তাৰ দ্বাৰা কৰিব পাৰিব এতিয়া ঘৰুৱা দিহাৰ ভিতৰত মই আপোনাৰ দুটামান দিহা এতিয়াই কৈ দিছোঁ আপুনি অকণমান আগতে এজন ৰোগীকো মই কৈছিলোঁ যে ৰাতি শুবৰ সময়ত কুহুমীয়া গৰম পানী অকণমান নিমখ 2 চামুচ দি ধৰক 15-20 মিনিট সময় ভৰিখন ডুবাই ৰাখিব আৰু তাৰপিছত ভৰিখন মুচি ধুনীয়াকৈ শুই থাকিব ইয়াৰ লগতে আপুনি আৰু এটা কাম কৰিব লাগিব এটা হিল এটা পাথৰ এটা আপুনি এইটো ইমানমান ডাঙৰ সাইজৰ পাথৰ এটা আপুনি ৰাতি শুবৰ আগে আপুনি শুব যোৱাৰ আগে এখন কাপোৰত মেৰিয়াই পাথৰটো অকণমান গৰম কৰি অকণমান হেক ল'ব আপুনি পাথৰটোৰ পৰা ধৰক 10 মিনিট 15 মিনিটমান আপুনি হেকিব আপোনাৰ গেৰুহাটো আপুনি বহুতখিনি আৰাম পাব আপুনি 10-15 দিনমান কৰিছে আপুনি বহুতখিনি আৰাম পাব আৰু তাৰপিছত যদি ভাল নাপায় তেনেহ'লে আপুনি ইউৰিক এচিড আৰু আপোনাৰ এক্সৰেখন আপুনি কৰি লওক হয় বাইদেউ আপুনি নিশ্চয় ছাৰৰ পৰামৰ্শটো শুনিলে আৰু এই মুহূৰ্তত ছাৰ আমি আমাৰ হাতত খুব বেছি সময় নাই গতিকে আমি আৰু দৰ্শকসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থী যে মই আপোনালোকৰ আৰু ফোন কল গ্ৰহণ কৰিব নোৱাৰিম কিন্তু মোৰ দুটামান কথা জানিবলগীয়া আছে মই সেই কথাকেইটা আপোনাৰ পৰা জানিব বিচাৰিছোঁ অনুষ্ঠানটো আৰম্ভ হোৱাৰ পূৰ্বে এটা ফোন আহিছিল মোৰ শিৱসাগৰৰ পৰা তেখেতে এটা কথা উল্লেখ কৰিছিল যে তেখেতৰ কিছু সমস্যা আছিল প্ৰায় আজি বহু বছৰে হ'ল পঢ়ি থকা দিনৰ পৰা আৰু বৰ্তমান সময়ত তেওঁ ইংলিছত মাষ্টাৰ্ছ কমপ্লিট কৰিছে
তেখেতে কিছু মুহূৰ্তৰ কাৰণে চক লগা মানুহৰ দৰে থৰ হৈ যায় এবসেন্ট মাইণ্ডত গুচি যায় সেকেন্ডৰ বাবে 7 সেকেন্ড 8 সেকেন্ডৰ বাবে তেওঁ এবসেন্ট মাইণ্ডত গুচি যায় এটো কিহৰ কাৰণে হৈছে পূৰ্বে প্ৰায় এমাহৰ মূৰে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল কিন্তু বৰ্তমান সেই টাইম পিৰিয়ডটো কমি আহিছে প্ৰায় সপ্তাহৰ মূৰে এনে ধৰণৰ সমস্যাত আক্ৰান্ত হৈছে এটা ফ্ৰিকুৱেন্টলি হৈ আছে হয় ফ্ৰিকুৱেন্টলি অলমোষ্ট যেটো প্ৰবলেম হৈ আছে মই ভাবো তেখেতৰ সেই ধৰণৰ প্ৰবলেম আমাৰ নিউৰোফিজিওথেৰাপিত সেইটো প্ৰবলেম নাহিব নিউৰোলজিষ্ট এজন বা নিউৰোসাইকিয়াট্ৰিক এজনৰ লগত তেখেতে অনলি প্ৰবলেম যিমান পাৰে সোনকালে লগ কৰি এবাৰ ডিসকাস কৰি ললে বেছি ভাল হ'ব কাৰণ এই আপোনাৰ যেটো তেখেতে ক'লে যেটো প্ৰবলেমৰ কথা সেইটো মোষ্ট প্ৰবলি নিউৰোলজিষ্ট এজন বা নিউৰোসাইকিয়াট্ৰিক ডক্টৰ এজনে আপোনাৰ চিকিৎসা কৰিব পাৰিব গতিকে আপুনি দেৰি নকৰি অনলি প্ৰবলেম লগ কৰক কাৰণ আগতে আপোনাৰ বহুত দেৰি এমাহ দুমাহৰ মূৰে হৈছিল এতিয়া আপোনাৰ ফ্ৰিকুৱেন্টলি হৈ আছে উইকলি গতিকে আপুনি ইমিডিয়েট দেৰি নকৰিব সোনকালে এবাৰ লগ কৰক নিউৰোসাইকিয়াট্ৰিষ্ট এগৰাকীৰ সৈতে পৰামৰ্শ গ্ৰহণ কৰিলে নিশ্চয় তেওঁৰ উপকৃত হ'ব তেখেতে এটা কথা উল্লেখ কৰিছিল যে এমচিএইচত তেওঁ নিউৰোলজিষ্ট বিভাগত তেওঁ চিকিৎসা অলৰেডি কৰাই আছে কিন্তু এই মুহূৰ্তত দৰ্শকগৰাকীক মই জনাই দিছোঁ ছাৰে ইতিমধ্যে পৰামৰ্শ দিছে যে এগৰাকী নিউৰোসাইকিয়াট্ৰিষ্টৰ কাষ চাপক আৰু নিশ্চিতভাৱে তেওঁক পৰামৰ্শ দিব আৰু উপকৃত হ'ব বুলি আমি আশাবাদী যি কি নহওক ছাৰ আমি অনুষ্ঠান সামৰিব লাগিব বহু ব্যস্ততাৰ মাজত আপুনি আমাক এঘণ্টা সময় দিলে নিশ্চিতভাৱে মই আশাবাদী যে আমাৰ প্ৰতিগৰাকী দৰ্শকে যিসকলে আমালৈ ফোন কৰিছিলে যিসকলে তেওঁলোকৰ সমস্যাসমূহ আমাক অৱগত কৰিছিলে নিশ্চয় কিছু হ'লেও উপশম পাব বা সমাধান নিশ্চয় পাব আৰু আমাৰো উদ্দেশ্য আচলতে এই অনুষ্ঠানটোৰ উদ্দেশ্য সেইটোৱে যে আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে কিঞ্চিত যদি আমাৰ দৰ্শকসকলৰ উপকৃত হয় তাৰ কাৰণে আমি সদায় এই অনুষ্ঠানটো আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছোঁ আমাৰ দৰ্শকৰ যথেষ্ট সঁহাৰি গতিকে পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অনাগত দিনত আপোনাক পুনৰ আমাৰ এই ষ্টুডিঅ'ত লগ পাম ধন্যবাদ নিশ্চয় আৰু এই আছিল আজি আমাৰ সৈতে উপস্থিত থকা ডাক্তৰ আব্দুল সাত্তাৰ ডাঙৰীয়া আমি কথা পাতিলোঁ আজি বিভিন্ন বিষয়ৰ ওপৰত আৰু যথেষ্ট পৰামৰ্শ দিলে দৰ্শকসকলক মই পুনৰবাৰ জনাই দিওঁ যে আমাৰ এই অনুষ্ঠানটো ৰিটেলিকাষ্ট নহয় কিন্তু কিছু মুহূৰ্তৰ পিছতে আমাৰ ইউটিউব চেনেলত উপলব্ধ হ'ব গতিকে আপোনালোকে যদি এই অনুষ্ঠানটো শুনিব বিচাৰে ছাৰৰ পৰামৰ্শখিনি পুনৰ এবাৰ জানিব বিচাৰে তেনেহ'লে আমাৰ ইউটিউব চেনেলৰ গৈ আপোনালোকে সাৰ্চ কৰিলে আমাৰ এই অনুষ্ঠানটো চাব পাৰিব গতিকে প্ৰথম খবৰৰ ইউটিউব চেনেলত গৈ আমাৰ এই অনুষ্ঠানটো সাৰ্চ কৰক নিশ্চিতভাৱে আপোনালোকে ছাৰৰ পৰামৰ্শখিনি পুনৰবাৰ শুনিব পাৰিব অহা শুক্ৰবাৰে আপোনালোকক পুনৰ লগ পাম তেতিয়ালৈকে চাই থাকিব প্ৰথম খবৰ 24/7 ধন্যবাদ